ভগতৰ কি ওলে ভূপতি ৰাম হৰি নামে ভগতৰ কি ওলে ভূপতি ভগৱতী বাসুদেৱায় নিগম কল্পতৰু গলিতং ফলং সুখ মুখত অমৃতম জব সংগীতম পিয়ত ভগৱত ৰসমলয়ল মহুৰহু ৰুচিকা ভুবি ভাবুকা হৰি ৰাম ৰাম নমো কৃষ্ণ। কৃষ্ণ মোৰ চিৰপূজ্য আইবাসকল, আপোনাৰ খবৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰো গুৰু সদৃশ শইকীয়া প্ৰভুজনা আপোনাৰ খবৰ মাজত আছে। আমি তেৰাৰ পৰা আজি অমৃত পান কৰাৰ মানস কৰিছোঁ হওক, সেয়েহে আমাকনো আজি কোনভাগী অমৃত পান কৰাৰ সুবিধা প্ৰদান কৰে আৰু আমি কোনটি অধ্যায়ৰ কোনটি ছেট আৰম্ভ কৰোঁ, তেৰাৰ পৰাই আমি অকণমান আজ্ঞা এভাগ বিচাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কৃপাম তহাৰী চৰণকো ৰেণু শত কোটি বাৰে ককলো প্ৰণাম বাৰে ককলো প্ৰণাম। আমাৰ আজন্মৰ সেৱাৰ থলী আজি এই ভাগৱত অমৃত ৰস পান কৰিবলৈ ইয়াত সমবেত হোৱা আমাৰ পৰম শ্ৰদ্ধাৰ আজি পাঠাচাৰ্য চেতিয়াবাপ আৰু ভাগৱত প্ৰেমী ৰসগ্ৰাহী আবাল বৃদ্ধ বনিতা শ্ৰৱণী অৰ্থাৎ ভাগৱত শুনিবলৈ হেঁপাহ কৰি অহা সমস্ত বাপাই চৰণলৈ আমাৰ ভক্তিভৰা সেৱাভাগী নিবেদিছোঁ। কথাটো হ'ল যে আমি ভাগৱত বহুত দিন পঢ়িছোঁ, নহয়নে বাৰু? ভাগৱত ঢেৰ পঢ়িছোঁ, ঢেৰ অনুষ্ঠান কৰিছোঁ, 7 দিনলৈও ভাগৱত পঢ়িছোঁ আৰু 2দিনীয়া 3দিনীয়া কৰিও ভাগৱত পঢ়িছোঁ। কিন্তু কথাটো হ'ল যে ভাগৱত কিয় শ্ৰৱণ কৰিব লাগে। প্ৰথম মৰ্যত ভাগৱত শ্ৰৱণী কোন আছিলে? পৰীক্ষিত, হয় নহয়? পৰীক্ষিতে কেইদিন শুনিলে ভাগৱত? 7 দিন শুনিলে। শুনাৰ পিছত শুকদেৱে ক'লে যে তোমাৰ মৰিবলৈ ভয়টো গুচিলে নে নাই গুচা? যদি নাই গুচা কোৱা, আকৌ 7 দিন কম মই। পৰীক্ষিতে কি ক'লে যে নালাগে আৰু সময় নষ্ট কৰা দৰকাৰ নাই, কাৰণ মই বুজি পালোঁ ভাগৱতৰ অৰ্থ। মোৰ আৰু মৰিবলৈ ভয় নাই, মই আত্মপৰিচয় হ'ল, মই নমৰোঁ, এই জ্ঞানটো মোৰ হৈ গ'ল। গতিকে এতিয়া সময় নষ্ট কৰিবলৈ দৰকাৰ নাই আৰু, মই বুজি পালোঁ। এতিয়া আমি কিমান দিন ভাগৱত শুনিছোঁ, শুনাৰ আমাৰ ফলটো কি হৈছে? আমি বুজি পালোঁনে এতিয়ালৈকে ভাগৱতত কি আছে? পাইছোঁ জানো? তেতিয়া আমাৰ এটা ধাৰণা আছে যে ভাগৱত শুনিলেই পুণ্য হয়। শুনিলেই পুণ্য নহয়, শুনি বুজিব লাগিব।
ভাগৱতত কি কৈছে কথাখিনি আমি বুজি পাব লাগে। যে ভাগৱত কোৱাৰ অৰ্থ হ'ল ভাগৱত কেলে প্ৰচাৰ কৰিলে। শুকদেৱে ব্যাসদেৱে ভাগৱত ৰচনা কৰিলে, শুকদেৱক ভাগৱত পঢ়ুৱালে, পঢ়ুৱাই পেলাই ক'লে তুমি এই শাস্ত্ৰখন লগত ৰাখি থোৱা। এজন উপযুক্ত পাত্ৰত এই ভাগৱতে কি কৰে, এজন উপযুক্ত পাত্ৰত ভাগৱত প্ৰয়োগ কৰিবা। কৰি ভাগৱত তুমি এজন উপযুক্ত পাত্ৰত ভাগৱত প্ৰয়োগ কৰিবা, কৰি পেলাই ফলটো দেখুৱাই দিবা ৰাইজক। ভাগৱতৰ কাম কি? এই শুকদেৱে ভাগৱতখন জলঙাত ভৰাই উপযুক্ত পাত্ৰ কাক শুনাম, শুনাই পেলাই ভাগৱতে কি কৰে এইটো প্ৰমাণ কৰিম, কাক শুনাম। তেনেকুৱাতে গম পালে ব্যাসৰ নিজৰ বংশধৰ, ব্যাসৰ পুতেক পাণ্ডু, পাণ্ডুৰ পুতেক অৰ্জুন, অৰ্জুনৰ পুতেক অভিমন্যু, অভিমন্যুৰ পুতেক পৰীক্ষিত, হয়নে? ব্যাসৰ বংশ। কৃষ্ণ আৰু বলভদ্ৰৰ ভনীয়েক সুভদ্ৰা, সুভদ্ৰাৰ পুতেক অভিমন্যু, অভিমন্যুৰ পুতেক পৰীক্ষিত, হয়নে? এইফালৰ পৰা কৃষ্ণৰ বংশ, এইফালৰ পৰা ব্যাসৰ বংশ। গতিকে এওঁৱেই উপযুক্ত পাত্ৰ, এওঁতেই ভাগৱত প্ৰয়োগ কৰি ভাগৱতৰ কামটো দেখুৱাই দিম। আৰু সেইকাৰণে ব্যাসদেৱ আহি ইয়াত পালে আৰু পাই পৰীক্ষিতক সুধিলে তুমি কি হৈছে? বোলে মই এই ঋষিমুনিসকলক এটা কথা সুধি আছোঁ যে মৃয়ন্তা মানুহে কি কৰিব লাগে, কৰ্তব্য কি? এই যে মানুহবোৰ মৰি মৰি থাকে, জন্ম হ'লেই মৰে, গতিকে এই মৃত্যুটো চিৰন্তন সত্য, এইটোৰ ভয় গুচিবলৈ কি কৰিব লাগে? তেতিয়া শুকদেৱে তেওঁক ক'লে, আৰু এই প্ৰশ্নটো মই গোটেই ঋষিমুনিবোৰক সুধিছোঁ, পুৰাণ ভাৰতই আদি যত প্ৰকাশ কৰয় নানা মত, যত মহাজন খবৰ সভা মধ্যত, পৰময় আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয়, মহাভাগৱত নহন্ত যাৱে বেকত। এই সভাখন ক'ত হৈছিলে? পৰীক্ষিতক তক্ষকে দংশন কৰিবলৈ তাৰমানে সাপ দিলে আৰু তেওঁ সৰজু তীৰত গৈ বহিলে। গোটেই ভাৰতৰ ঋষিমুনিবোৰ আহি তাত গোট খালে। গোট খাই সুধিলে যে মৃত্যু ভয় গুচিবলৈ কি কৰিব লাগে? কোনোবাই ক'লে যজ্ঞ কৰা, কোনোবাই ক'লে দান দিয়া, কোনোবাই ক'লে যোগ সাধন কৰা, এনেকৈ কোনোবাই ক'লে তীৰ্থসেৱা কৰা, এনেকৈ পুৰাণ ভাৰত আদি যত, কোনোবাই পুৰাণৰ পৰা কৈছে, কোনোবাই ভাৰতৰ পৰা কৈছে, আৰু কোনোবাই হয়তো সংহিতা উপনিষদ এইবোৰৰ পৰা কৈ আছে। তেওঁলোকৰ গাতো দোষ নাই, কাৰণ ভাগৱত তেতিয়ালৈকে প্ৰচাৰ হোৱাই নাই। শুকদেৱৰ জলঙাত আছে ভাগৱত, গতিকে তেওঁলোকে যিবোৰ পঢ়িছে সেইবোৰৰ পৰা কৈ আছে। গতিকে শুকদেৱ আহি পোৱাৰ পিছত যেতিয়া ক'লে যে এতিয়া মহাভাগৱত সূৰ্য উদয় হ'ল, এই পুৰাণ ভাৰতবোৰ গ্ৰহ নক্ষত্ৰ, তৰা, জোন তৰা, সেইবোৰ এতিয়াও আছে আকাশত, কিন্তু এই সূৰ্য উদয় হোৱাৰ পিছত আমি এইবোৰ দেখিমনে? নেদেখে। গতিকে সূৰ্য, ভাগৱত সূৰ্য আহিলে সেই জোন তৰাবোৰৰ পোহৰ নাইকিয়া হৈ গ'ল। পুৰাণ ভাৰত এইবোৰ তাৰমানে নোহোৱা হ'ল, আৰু ভাগৱত সূৰ্য উদয় হ'ল।
আৰু সূৰ্য উদয় হোৱাৰ পিছত সেইবোৰ কি দৰকাৰ? তেতিয়া এওঁ ক'লে যে পুৰাণ ভাৰতৰ মত তেওঁলোকে দি আছে আৰু তেতিয়া তেওঁলোকৰ গাতো দোষ নাই। তেতিয়া এওঁ আৰম্ভ কৰিলে যে মৰিবলৈ ভয় লাগে, হয় নে নহয়? বোলে হয়। মৃত্যুৰ ভয় নাইকিয়া হ'ব লাগে, হয় নে নহয়? বোলে হয়। তেতিয়াহ'লে চিৰন্তন হয়তো এইটো জন্ম হ'লে মৰে, জন্ম হ'লে ঈশ্বৰো যদি জন্ম হয় তেওঁ মৰে, এইটো চিৰন্তন সত্য। গতিকে যদি নমৰিবলৈ মৃত্যুৰ ভয় গুচিব লাগে তেতিয়াহ'লে আগ ধৰি জন্মটো বাধা দিব লাগিব। তাৰমানে জন্ম নহ'ব লাগিব, জন্ম হ'লে মৰিবই নহয়। জাতস্য হি ধ্ৰুৱং মৃত্যু, জন্ম হ'লে মৰিবই লাগিব। বোলে তেতিয়াহ'লে কি কৰিব লাগিব? জন্ম বাধা দিবলৈ হ'লে কি কৰিব? বোলে নমৰা জেগালৈ যাবগৈ লাগিব, যলৈ গ'লে আৰু মৰিবহি নালাগে, জন্ম নহয় যলৈ গ'লে। গতিকে তাৰমানে কি বৈকুণ্ঠলৈ যাবগৈ লাগিব, ব্ৰহ্মলোক পৰ্যন্ত গ'লে আকৌ ঘূৰি আহে, স্বৰ্গলৈ গ'লে আকৌ ঘূৰি আহে। গতিকে একেবাৰে আত্মা আনন্দময় হয়গৈ ক'ত? বৈকুণ্ঠত। গতিকে সেই তালৈ যাব লাগিব। বোলে যদি তালৈ যাব লাগে তেতিয়া কি কৰিব লাগিব? বোলে মুক্তি পাব লাগিব, অৰ্থাৎ আকৌ জন্ম নহ'ব লাগিব, জন্ম হ'লেই মৰিবা। গতিকে জন্ম নোহোৱা জেগালৈ একেবাৰে চিৰ শান্তি, চিৰ আনন্দ, ক'ত? বৈকুণ্ঠ। তালৈ যাব লাগিব। তালৈ কেনেকৈ যাব পাৰি? বোলে যাগ যজ্ঞ পূজা পাতল অন্য দান দক্ষিণা একোৱে নিব নোৱাৰে। বোলে কিয় নিব? একমাত্ৰ ঈশ্বৰৰ কথা শ্ৰৱণ বা কীৰ্তন কৰিব লাগিব। গতিকে এতিয়া এই কথাটো পুৰাণ ভাৰত আদিততো নাই, কাৰণ ভাগৱত অহাই নাই তেতিয়ালৈকে। গতিকে পৰীক্ষিত চোৱা, মই আজি তোমাক সেই বৈকুণ্ঠৰ পথ দেখুওৱা শাস্ত্ৰভাগ লৈ আহিছোঁ, তোমাৰ মৃত্যু ভয় গুচি যাব। আৰু সেয়ে হ'ল এয়া ভাগৱত, এয়া মই লৈ আহিছোঁ। আত্মহা ধৰ্ম এক নামে সে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। পূজা নমস্কাৰ জ্ঞান সমস্ততে কৰি এই সকলোতকৈ শ্ৰেষ্ঠ এয়া ভাগৱত মই লৈ আহিছোঁ। শ্ৰৱণ মাত্ৰকে কৰে, একো কৰিব নালাগে, মাত্ৰ শুনিলেই হ'ল। শুনিলেই হ'ল, শুনিলেই হ'ব। বোলে এই ঋষিমুনিসকলে নাজানে নেকি এইটো কথা? বোলে নাজানে। ক'ৰ পৰা জানিব? তেওঁলোকে ব্যাসে লিখা তাৰমানে পুৰাণ ভাৰত আদিহে পঢ়িছে, অৰ্থাৎ মহাভাৰতখন পঢ়িলে, মহাভাৰততে গীতা আছে, গীতালৈকে লিখিলে। গতিকে সেইবোৰ এওঁলোকে পঢ়িছে। এওঁলোকেতো ভাগৱত মোৰ হাতত আছে, দেউতাই শেহতীয়াকৈ ভাগৱত লিখি মোক পঢ়ুৱালে আৰু এতিয়া মোৰ হাতত আছে। গতিকে এওঁলোকৰ গাত দোষ নাই, তেওঁলোকে পঢ়াবোৰ কৈছে। গতিকে এতিয়া মই তোমাক এই ভাগৱতৰ কথা ক'ম। মাত্ৰ বহা আৰু শুনা। বহি মাত্ৰ শুনিলে 7 দিন, হয়নে? তাৰপিছত কি ক'লে? যে মোৰ হৈ গ'ল আৰু নালাগে। তেতিয়া এই ভাগৱত শব্দটোৰ অৰ্থটো চাওক। ভাগৱত, বত নহয় দেই, ভাগৱত দেই, ব। গতিকে বৰ উচ্চাৰণটো ৱ হয়। গতিকে ভা শব্দটোৰ অৰ্থ কি? ভাহ দীপ্ত সচ্চিদানন্দে, সৎ চিত আনন্দময় জ্যোতি। মানে জ্যোতি, জ্যোতিৰূপী, ঈশ্বৰ জ্যোতিৰূপ। কেনেকৈ আপোনালোকে আমাৰ কীৰ্তনত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ আছে নহয়, বৈকুণ্ঠলৈ কৃষ্ণ কেনেকৈ গৈছিলে?
আমি কীৰ্তনত পঢ়ি আছোঁ নহয়, কৃষ্ণক বৈকুণ্ঠলৈ কেনেকৈ গ'ল? আহঁত গছত আউজি বহি আছে, ব্ৰহ্মা আদি ঋষিসকল ওপৰত আহি পেলাই সকলো দেৱতায়ো কৈ আছে তুমি প্ৰভু যাবা, যাওঁতে মোৰ ব্ৰহ্মলোকতো ধূলা দি থৈ যাবা। দেৱতাবোৰে কৈছে আমাৰ সেইপিনেদিহে যাবা, গ'লি আমাৰ তাতো এখন্তক ৰ'বা। কিন্তু গোসাঁই মৌন হৈ ৰৈ আছে। ৰৈ থাকি সকলোৱে জানিছে যে কৃষ্ণ তাৰমানে আমাৰ তাত সোমাই যাবগৈ, এনেকুৱা ভাৱ। কিন্তু কৃষ্ণ কেনেকৈ গ'ল বৈকুণ্ঠলৈ? কেনেকুৱা হৈ গ'ল শুনক। যিটো তনু ধ্যানৰ আলয়, সেই কৃষ্ণৰ ৰূপটো আমি ধ্যান কৰোঁ, যিটো তনু আমি ধ্যান কৰোঁ। দেখি সন্তই আপুনি বিস্ময়, নিজে নিজৰ ৰূপটো দেখি বিস্ময় হয়। হেন তনু ভৈলৈ অন্তৰ ধ্যান, অন্তৰ্ধান হ'ল কেনেকৈ? বিজুলী চটক যে নথান, কেনেকুৱা? বিজুলী মাৰিলে চকু মেলি চাব পাৰিনে? চকু মুঠ খাই যায়। জ্যোতি, সেই দিব্য জ্যোতি বিজুলী চটক হৈ গুচি গ'ল বৈকুণ্ঠলৈ। গতিকে কেনেকুৱা জ্যোতিৰ্ময়, ভা দীপ্ত সচ্চিদানন্দে। বৈকুণ্ঠত সেই জ্যোতিৰ্ময় দেহবোৰ থাকে। আমাৰো দেহবোৰ জ্যোতিৰ্ময়। তাকে আমাৰ যেনিবা বোলে লেমত যেনেকৈ চিমলিত ধোঁৱা লাগে, লাগি পেলাই প্ৰকাশিত নোহোৱা হয়, তেনেকুৱা হৈছে আমাৰ। গতিকে আমি সকলোৱে জ্যোতিৰে অংশ, আমি জ্যোতিৰ্ময়। বৈকুণ্ঠত জ্যোতিৰ্ময় দেহ থাকে। এইটো কৃষ্ণৰ সেয়া হ'ল। ৰামো গ'ল নহয় বৈকুণ্ঠলৈ, কিন্তু ৰামৰ স্বৰ্গযাত্ৰা বুলি লগে স্বৰ্গে নিলে সবে অযোধ্যা নগৰ। অযোধ্যা নগৰৰ বাসীবোৰক স্বৰ্গলৈ নিলে, কিন্তু স্বৰ্গৰ পৰা ৰামে কি কৰিলে? পাছে পুত্ৰে সময় বৈকুণ্ঠ চলয়, দশৰথ স্বৰ্গত আছে। ৰামে গৈ তেওঁকো লগত লৈ বৈকুণ্ঠলৈ গুচি গ'ল। স্বৰ্গ পালেগৈ, এওঁলোকক থ'লে, লগে লগে বৈকুণ্ঠৰ পৰা ৰথ নামি আহিলে। আৰু নামি আহি পেলাই পাৰিষদে আহি ক'লে, শুনিও নৰেন্দ্ৰ ৰাম কৃষ্ণ কৃপাময়, আছে পুৰাতন তনু তজু তেজুময়। কাৰণ সেই পুৰাতন তনুটো তাত এৰি 4 ভাগ হৈ আহি ইয়াত তাৰমানে লীলা কৰিলেহি, অৱতাৰ হ'ল। আৰু এতিয়া সেই পুৰাতন তনুটো বৈকুণ্ঠৰ পৰা লৈ আহিছোঁ। বিমানতে বিদ্যমান দেখানি সি কেশ, বিমানতে আছে তোমাৰ জ্যোতিৰ্ময় দেহ। ভাতৃগণ সমেতৈতে হুয়ো ক প্ৰৱেশ, ভাতৃসকলকো এক হৈ লোৱা, ভাতৃসকলক তোমাৰ লগত লৈ লোৱা, লৈ পুৰাতন তনুত অৰ্থাৎ জ্যোতিৰ্ময় দেহত বৈকুণ্ঠলৈ যোৱাগৈ। গতিকে আমাৰ সকলোৰে দেহবোৰ জ্যোতিৰ্ময়, কিন্তু তাকে যেনিবা আমাৰ সেই জ্যোতিটো এলান্ধু লাগি মেলি তাৰমানে কাৰোবাৰ হেৰি হয়। আৰু সেই জ্যোতি অতিক্ৰম কৰি যাব লাগিব গ্ৰহ নক্ষত্ৰ সকলোৰে ওপৰলৈ, স্বৰ্গ ব্ৰহ্মলোকৰ ওপৰত। গতিকে সেইকাৰণে আমাৰ উদ্দেশ্য হ'ল সেইটোৱে। আৰু যেতিয়া আমি জ্যোতি, আমাৰ মৰণ নাই, আমি নমৰোঁ। আমাৰ অজ্ঞানতাটো হ'ল আমি মৰিবলৈ ভয় কৰোঁ। কেলৈ? কাৰণ মই যে নমৰোঁ এই জ্ঞানটো আমাৰ নাই। দেই, মই কথাখিনি আপোনালোকক কৈ লৈছোঁ, পিছত আমি সেই ব্ৰহ্মজ্ঞানটো কেনেকৈ ক'ব। পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ, এয়াতো আপোনালোকে কাহানিও শুনা নাই, ভাগৱত শুনি আছে। কিন্তু পৰীক্ষিতে যে ব্ৰহ্মজ্ঞান লাভ কৰিলে, কি ব্ৰহ্মজ্ঞানটো, সেইটো আপোনালোকক মই এতিয়া ইয়াত ওলালে সেই ব্ৰহ্মজ্ঞানটো কেনেকৈ হ'ব, সেই কথাখিনি আমি ব্যাখ্যা কৰি পেলাই শুনাম। কেতিয়াবা আপুনি
পৰীক্ষিত ব্ৰহ্মজ্ঞান লাভ উলিয়াই লওক। কৃষ্ণ বাপ অসম আমি এটা কথা নাজানো, সুধিছোঁ দেই, যে ৰামৰ কথাটো যেতিয়া ওলাইছে, ৰাম প্ৰভুৱে ধনুবান লৈ পেলাইহে তেওঁ আহিলে, চক্ৰ কিয় সুদৰ্শন চক্ৰ ধাৰণ নকৰিলে? সুদৰ্শন চক্ৰ তেওঁ কিয় ধাৰণ নকৰিলে? ধনুবান লৈ যে আহিলে, সেই কথাটো আমাক অকণমান ভাবি দিয়ক। নহয়, সেয়া অৱতাৰ সুকীয়া, বেলেগ বেলেগ অৱতাৰ চব হয়। তেওঁ তাৰমানে বেলেগ বেলেগ অৱতাৰত বেলেগ বেলেগ ৰূপ লৈ আহিছে। ক'ৰবাত অষ্টভুজ হৈ আহিছে, ক'ৰবাত তাৰমানে চতুৰ্ভুজ লৈ পেলাই দেখুৱাইছে। গতিকে সেয়া বেলেগ। সেই ধনু ৰাম অৱতাৰত ধেনু, আৰু সেইটো কাহিনী এটা আছে। শংখ চক্ৰ যে তেওঁ মানিলে, নাই তেওঁ শংখ চক্ৰ গদা পদ্ম তেওঁ নাই। আৰু সেই ৰামো আচলতে অংশ অৱতাৰ, পূৰ্ণ অৱতাৰ নহয়। কৃষ্ণহে পূৰ্ণ অৱতাৰ দেই। সেইকাৰণে কৃষ্ণক তাৰমানে এই দশ অৱতাৰ মূল বুলি ধৰা হয় দেই। বাৰু যে কি নহওক, এই হেৰিয়াত ৰামক তাৰমানে হেৰি মাৰি পেলাই নাক পাক মাৰি বন্দী কৰি থৈ দিলে, ৰাম আৰু লক্ষ্মণ দুয়োজনকে। আৰু তেতিয়া এওঁ মানে হেৰিয়ে ক'লে যে আপুনি গৰুদ্ৰক স্মৰণ কৰক, গৰুদ্ৰ আহিলেহে নাক পাক তাৰমানে নিজে নিজে আঁতৰ হৈ যাব, ৰামক ক'লে। তেতিয়া ৰামে গৰুদ্ৰক তাৰমানে স্মৰণ কৰিলে। তাক গৰুদ্ৰ আহি পালেহি, আৰু পোৱাৰ লগে লগে তাৰপৰা গৰুদ্ৰই আকৌ তাৰমানে সেই ৰামৰ ৰূপটোত সেৱা নকৰে, তেওঁ কৃষ্ণ তাৰমানে কৃষ্ণ ৰূপটোতহে সেৱা কৰে। সেইকাৰণে তেওঁ ক'লে যে প্ৰভু, তুমি মোক মোৰ সেৱাৰ মোৰ চিন্তনৰ ৰূপটো দেখুৱাই দিয়া, গৰুদ্ৰই ক'লে। তাৰপৰা ৰামে বোলে এইটো অথন্তৰ হ'ব নহয়, মই যদি এতিয়া তোমাক তাৰমানে সেই ৰূপটো দেখুৱাই দিওঁ, হনুমানে এইখন লণ্ডভণ্ড কৰি পেলাব, অসুবিধা হ'ব। তাৰ বোলে হনুমানে নেদেখাকৈ মই তাৰমানে পাখিৰে আপোনাক ঢাকি ধৰিম, আপুনি সেই ৰূপটো দেখুৱাই দিয়ক। তাৰপৰা সেয়া দেখুৱালে, দেখুওৱাৰ লগে লগে হনুমানে দেখিলে যে এই চৰাইটোৱে আকৌ আৱৰণ দি পেলাই প্ৰভুক কেলৈ ৰাখিছে। তাই একেবাৰে পৰ্বতৰ টিঙত উঠি পেলাই তাৰমানে এনেকৈ ডিঙি মেলি পেলাই চালেগৈ, দেখিলে যে বাঁহী বজাই আছে কৃষ্ণৰ ওপৰত। তেতিয়া হনুমানে প্ৰতিজ্ঞা কৰিলে, ধনুৰ বান গুচাই তই বাংশী দিলি কৰে, তুলিবু ইহাৰ হৰ কৃষ্ণ অৱতাৰে। কৃষ্ণ অৱতাৰ হবি নহয়, মই হৰটো তুলিমগৈ। অৰ্থাৎ কৃষ্ণ অৱতাৰত আহি পেলাই হনুমানে, মই এতিয়া নকওঁ আৰু চমুকৈ কৈছোঁ, কৃষ্ণ অৱতাৰত হনুমান তাৰমানে আহিছিলে ৰামকহে সেৱা কৰিব। ৰামে জানেই কথাটো, গতিকে একেলগে কেইবাটাও দৰ্পচূৰ্ণ কৰিছে। এই যে সত্যভামা বৰ ফুটনি কৰি থাকে, মইহে লক্ষী, তাৰ সত্যভামাক ক'লে যে হনুমান আহিব এতিয়া, আহি তাৰমানে এইখন লণ্ডভণ্ড কৰিব যদি ৰাম মোক নেদেখে। মই ৰাম হওঁ, তুমি সীতা হোৱা। সত্যভামাই কৃষ্ণ এনেকৈ লাহেকৈ ৰামৰ ৰূপটো লৈ ল'লে। সত্যভামাক বোলে হোৱা, সত্যভামাই গাটো জোকাৰ মাৰে, হৈছোনে প্ৰভু? নাই হোৱা নহয়, তুমি সীতা হোৱা। নাই, কেইবাবাৰো নোৱাৰা, তই নোৱাৰা যদি আঁতৰ হৈ দিয়া, এনেকৈ ক'লে। তাৰপৰা সত্যভামা আঁতৰ গ'ল। তাৰপৰা ৰুক্মিণীক ক'লে তুমি বহা, ৰুক্মিণী বহাৰ লগে লগে সীতা হৈ গ'ল। তাৰমানে এই সত্যভামাৰ দৰ্পচূৰ্ণ কৰিলে। সুদৰ্শন চক্ৰই ভাবে যে মোতকৈ আৰু বলৱান কোনো নাই, প্ৰভুৰ চক্ৰ। সুদৰ্শন চক্ৰক ক'লেও হনুমান আহি আছে, গতিকে তুমি গৈ তাক সোমাবলৈ নিদিবচোন, বাধা দিয়া। সুদৰ্শন চক্ৰ গৈ ঘূৰি আছে। তাৰপৰা গৰুদ্ৰৰ তাৰমানে অহংকাৰ হ'ল, মোৰ নিচিনা মই প্ৰভুক লৈ ফুৰোঁ, মোৰ নিচিনা তাৰমানে বলৱান নাই। গতিকে গোসাঁই এই আটাইবোৰৰ দৰ্পচূৰ্ণ কৰিবলৈ বুদ্ধিটো কৰিলে। এডৰা পদুম আছে, সেই তাৰ পৰা পদুম আনাগে যোৱা, মই তাৰমানে পূজা কৰিবলৈ লাগে, এনেকৈ ক'লে। হনুমান গ'ল, গৈ পেলাই চিধাই তাৰমানে পদুম ছিঙিব খোজোতেই আহি হনুমানে বোলে, এই খবৰদাৰ,
ক'ৰ পদুম ছিঙিছ? তাৰপৰা বোলে এই বান্দৰ, এয়া মই তাৰমানে প্ৰভুক লাগে। প্ৰভুৱে কোন প্ৰভু? বোলে কৃষ্ণ প্ৰভু। মই কৃষ্ণ নাজানো, মই এয়া পদুম নুচুবি। তাৰপৰা হনুমানে তথাপিতো তই বান্দৰ এটাই মোক হেৰি কৰিব খুজিছ বুলি গৰুড়ই পদুম এনেকৈ আজৰিব খোজোতে আহি পেলাই তাৰমানে একেবাৰে গতা মাৰি দিলে, এইটো উফৰি গুচি গ'ল। তাৰপৰা উৰি আহি পেলাই গোসাঁই ক'লেহি, বোলে এনেকুৱা হ'ল নহয় ঘটনাটো। বোলে তুমি কি বুলি কৈছিলা? বোলে মই প্ৰভুৱে পূজা কৰিবলৈ বিচাৰিছে বুলি কৈছিলোঁ। ভুল কৰিলা নহয়, তুমি কোৱাগৈ যে ৰামে বিচাৰিছে, ৰামক তাৰমানে দিবগৈ লাগে পদুম। এনেকৈ ক'লে, এনেকৈ কোৱাগৈ। তাৰপৰা সেইবাৰ গ'ল, গৈ পেলাই পোৱাৰ লগে লগে বোলে কি হ'ল, তই দেখোন আকৌ আহিলি? বোলে আকৌ আহিলে, অথনি মোৰ ভুল হ'ল। ৰামেহে বিচাৰিছে। ৰাম প্ৰভু মোৰ আহিলে? বোলে আহিলে। তেতিয়া তই কেলৈ নিব লাগে? ময়ে নিম বুলি এসোপা ছিঙি তাৰমানে হেৰি কৰিলে, কৰি পেলাই ক'লে এতিয়া কেনি যাম? বোলে তই মোৰ পিঠিতে উঠ, লৈ যাম। তাৰবোলে তই মোক নিব পাৰিবি জানো? সেই জগতৰ ঈশ্বৰ লৈ যাওঁ, তোৰ বান্দৰ এটা নিব নোৱাৰিমনে? তেতিয়াহ'লে উঠো বুলি জাপ মাৰি দিওঁতে সেইটো চেপেটা। বোলে নাম বোলে বৰ ফুটনিটো কেলৈ কৰিছিলি পিছে? এতিয়া কি হ'ব? বোলে মই দেউকা উৰিবই নোৱাৰা হ'লোঁ, বিষাইছে। তাৰ দেউকা চপাই পেলাই হনুমানে কাষৰ তলত সোমোৱাই ল'লে। লৈ পেলাই এটা হাতে পদুম, ইয়াত তাৰমানে গৰুড়ক, মই আকাশগতিত যাব পাৰিম, তই মূৰটো নমাই দিবি, ক'ত দ্বাৰকা? তাৰপৰা উৰি গ'ল, গৈ দ্বাৰকা ওচৰত মূৰটো নমাই দিলে। বোলে সেই গেটে সেয়া নামি পেলাই এনেকৈ যাওঁতে দেখিলে সুদৰ্শন চক্ৰ একদম ঘূৰি আছে। বাধা দি সোমাবলৈ নিদিবা বুলি কৈছে গোসাঁয়ে, ঘূৰি আছে। তাৰপৰা আহি পেলাই কেঁহা আঙুলিটো লগাই পেলাই এনেকৈ সোমাই দিলে, খৰকৈ ৰৈ থাকিলে। তাৰপৰা সেয়াও হাততে গৰুড় কাষৰি তলত। তাৰপৰা আহি পালেহি, দেখিলে যে ৰাম সীতা একদম প্ৰভু বুলি আৰু একদম কান্দি কাটি আৰু তাৰ ৰ'বা হনুমান, তুমি এই কাষৰি তলৰ এইটো কি? বোলে এইটো হেনো কৃষ্ণৰ বাহন, এইটোৱে মোক তাৰমানে লৈ আহিম বুলি কৈছিলে, এইটো মই উঠি দিলোঁ, এইটো চেপেটা হ'ল, এতিয়া উৰিবই নোৱাৰা হ'ল, কাষৰি তলতে লৈ আহিছোঁ। নাপায় কৰিব, এয়া গৰুড় বহুত বলৱান, এৰি দিয়া। তাৰপৰা কাষৰি তলৰ পৰা এনেকৈ আনি এৰি দিলে, তাৰপৰা উৰি গুচি গ'ল। তাৰ বোলে সেইখন কি? বোলে এইখন মোক সোমাবলৈ নিদিয়ে গেটত, মকৰা জালৰ গোটেই ঘূৰি আছে এনেকৈ, সেইকাৰণে বোলে আঙুলিটো সোমোৱাই বন্ধ কৰি দিয়ে। বোলে এৰি দিয়া। এয়া দৰ্পচূৰ্ণ চব আৰু তাৰ শেষত গৈ তাৰপৰা ৰামক তাৰপৰা কৰিলে যে হ'ব, এতিয়া সীতাই সিদ্ধ বনাই পেলাই দিলে খাবলৈ। তাৰ প্ৰভু তোমাৰ প্ৰসাদ খাম বুলি আজি ইমান যুগ ৰৈ আছোঁ, এইকেইটাহে দিছা? বাবা খোৱাচোন, তুমি খোৱা, যিমান খোৱা সিমান হ'ব, তুমি চিন্তা নকৰিবা। তাৰ হনুমানে এগঢ়া খাই তাত দুগঢ়া হয়। এনেকৈ গৈ আধা খাবই নোৱাৰিলে। পেট অকণ বোলে হ'ব বোপাই, খাব নালাগে, তুমি হেৰি কৰা, তুমি গোটেই জীৱনটো খাই থাকিব পাৰিবা। গতিকে মোৰ প্ৰসাদ এয়া, তুমি টোপোলা এটা বান্ধি লোৱা, লৈ যাবা। এই বুলি ক'লে তেওঁ আৰু সেই থকাখিনি বান্ধি টোপোলাটো থৈ ৰামৰ লগত কথা বতৰা পাতিলে, সেৱা সৎকাৰ কৰিলে, কৰি আৰু তাৰপৰা ক'লে প্ৰভু এতিয়া মই বোলে পাই যোৱাগৈ। এনেকৈ ক'লে তই যাব খুজিছে বোলে, এই প্ৰসাদকেইটা লৈ যোৱা আকৌ। তাৰপৰা প্ৰসাদৰ টোপোলাটো দাঙিবলৈ কি জোৰটো দিয়েনো মানুহে? এনেকৈ দিলে তাৰমানে হাতটো উফৰি আহিলে, দাং নাখায় প্ৰসাদকেইটা। তাৰপৰা দুইটা হাতেৰে টানিলে, তথাপিতো নোৱাৰে। তাৰপৰা আকৌ নেগুৰডালেও পকাই ল'লে, লৈ একেবাৰে দুটা হাত নেগুৰ, তিনিডালে লৈ পেলাইও তাৰমানে লৰচৰ কৰিব নোৱাৰা হ'ল। তাৰপৰা তেতিয়া ভকত যে বুজি পালে, হাত জোৰ কৰি ৰামক ক'লে, প্ৰভু মই বুজি পাইছোঁ মোৰ অহংকাৰ হ'ল,
গতিকে প্ৰভু তোমাৰ প্ৰসাদকেইটা নিব পৰা কৰি দিয়া। এনেকৈ ক'লে তাৰপৰা ৰামে হাঁহি পেলাই হয় ভক্ত হনুমান, মোৰ ভকত তুমি অহংকাৰ নকৰিবা। তুমি যিমানখিনি কথা ক'লা, তুমি নিজকে বলৱান বুলি তোমাৰ অহংভাৱ এটা আহি গ'ল, সেইটো নকৰিবা দে। মোৰ কৃপা হ'লে চব হয়। গতিকে বাওঁ হাতটোৱে প্ৰসাদৰ টোপোলাটো উঠাই দিলে, লৈ যোৱা পাৰিবা এতিয়া। লৈ গ'ল। বাৰু যি কি নহওক, এইখিনি কাহিনী। তাৰপিছত এতিয়া আমি তাৰমানে আমি যে নমৰোঁ, কোনো নমৰোঁ, এই অজ্ঞানতাটো গুচিব লাগিব, আজিয়েই গুচিব লাগিব দেই, গুচাই দিম। হ'ব। আচ্ছা কৃষ্ণ, আমাৰ সংশয়ৰ কথা আপুনি অকণ দূৰ কৰি দিয়কচোন। কপিল ঈশ্বৰে মাক দেৱহূতি ৰ'ব এই সেইবোৰ এতিয়া নিদিয়ে। নাই, আপুনি স্বৰ্গৰ কথা যে ক'লে সেইকাৰণে মই কথাটো কৈছোঁ। আপুনি স্বৰ্গৰ কথা যে ক'লে সেইকাৰণে কথাটো কৈছোঁ। বুজিছোঁ, এতিয়া নালাগে ক'ব আৰু আৰু শ্ৰদ্ধাৰ আইবাসকল, আমাৰ শইকীয়া প্ৰভুজনাই আপোনালোকক আগৰ এটা কাহিনীযুক্তভাৱে অৰ্থখিনি ক'লে। কথাখিনি ইয়াৰ মূল তত্ত্ব হৈছে অহংকাৰ, দম্ভ, দৰ্প, পৰনিন্দা, অভিমান, তিৰস্কাৰ, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ, হিংসা, কামনা, আশা, শতব্যভিচাৰ, এই 16 গোটা পুত্ৰ দুৰ্জয় মায়াৰ। এইকেইটা থাকিলে কেতিয়াও ভগৱন্ত প্ৰাপ্তি হ'ব নোৱাৰে। গতিকেলৈ এতিয়া তেৰাৰ পৰা আমি আজি সুন্দৰকৈ জানিম জগতৰ কৰ্তা কৰ্তা প্ৰভু ভগৱন্ত। সি ভগৱন্তক ব্ৰহ্মা হৰিও পূজা পাতল কৰে। এতিয়া আমাৰ প্ৰত্যেকৰে এটা আজি ভুল ভাগিব, মই কোন। মই যদি মোক চিনি পাওঁ, আপোনাক চিনিলে চিনিবাক নাহি কেও, কৃষ্ণক ভজিলে ভজিবাক নাহি দেও। আমি আজি মোক চিনি পাব লাগিব যে মই কোন। এতিয়া মই কোন এইটো পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান কথন, ব্ৰহ্মজ্ঞাননো কি, তাৰ পাছত আছে ব্ৰহ্মজ্ঞান লাভ দুলৰি। আমি ব্ৰহ্মজ্ঞান কথনৰ পৰা আৰম্ভ কৰিছোঁ যে ব্ৰহ্মজ্ঞান কথন। ৰাম জগতৰ কৰ্তা কৰ্তা ব্ৰহ্মা মহেশ্বৰ, যাহাৰ অধীন দয় দেৱনীৰ ৰাম হেন ভগৱন্ত ককো নীলাম হাসয়, আৰু আছে নিপতিত মাৰ মিত্ৰ ভয়। হে ৰাম আনৰ নাহিকে তুমি আপুনি কৃতাৰ্থ, শুনিলা ভাগৱত কথা পৰমাৰ্থ। অৰ্থ আৰু পৰমাৰ্থ, আমি সকলো অৰ্থবিলাক জানো, কিন্তু পৰমাৰ্থটো যে নাজানো। এতিয়া আমাক যদি কোনোবাই সোধে আপুনি ক'ত বহি আছে, বোলে ৰভাৰ তলত বহি আছোঁ, তাৰমানে ৰভাখনৰ তলত ভকত বহি আছে। এতিয়া আমি সেইটো জানো, চকুৰে দেখি আছোঁ নহয়, সেইটোকে সঁচা বুলি ভাবোঁ। ইয়াৰ পৰমাৰ্থটো হ'ল উল্টাটো। ৰভাৰ তলত ভকত নাই, ভকততহে ৰভা আছে। ভকত যেতিয়া গুচি যাব ৰভাটো নাথাকেই। এতিয়া ৰভাখন ক'ত আছিলে? ভকতত আছিলে। এই কথাখিনিকে অৰ্থ, ৰভাৰ তলত ভকত আছে, পৰমাৰ্থ, ভকততহে ৰভাখন আছে। এই হ'ল পৰমাৰ্থ। গতিকে পৰমাৰ্থ তত্ত্ব আমি সকলোৱে জানো, কিন্তু আমি তাক প্ৰয়োগ কৰাটো উপায় নাজানো। এই কথাখিনি আমাৰ প্ৰভু শইকীয়া প্ৰভুজনাই আপোনাসৱক জনাব, অৰ্থ কি আৰু পৰমাৰ্থ কি। কৃষ্ণ।
ৰাম ভৈল কোটি জনমৰ পাতে কচ অসুৰ মৰো হেন মনৰ অয় জ্ঞান কৰা দূৰ নহি জন্ম পূৰ্বত অদাবি নোহাজাত ও অজৰ অমৰ তুমি আত্মা হে সাক্ষাৎ আগতো জন্ম নাই এতিয়াও জন্ম নাই হোৱা কাক কৈছে শুকদেৱে পৰীক্ষিতক কৈছে তুমি অজৰ অমৰ কাক কৈছে পৰীক্ষিতক কৈছে তুমি অজৰ অমৰ যে অজৰ অমৰনো কেনেকৈ এই কথাখিনি অকণমান আগবঢ়াই দিলে ভাল হ'ব বুলি ভাবিছোঁ কৃষ্ণ মাধৱ হয় তোমাৰ জন্ম নাই আৰু মৃত্যুও নাই এই দুটা কথা কৈছে জন্ম হয় দেহবোৰ আত্মা জন্ম নহয় আত্মাক কোনেও জন্ম দিব নোৱাৰে আত্মাৰ কোনো মাক নাই মাক বাপেক সকলো ঈশ্বৰ ভগৱন্তহে গতিকে তেওঁ নিজে অংশ হৈ জীৱ অংশে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে আত্মাৰ জন্ম নাই তেওঁ নিজেহে প্ৰত্যেকৰ দেহত প্ৰৱেশ কৰে ব্ৰহ্মাই আত্মাৰ সৃষ্টি কৰিব নোৱাৰে মায়াৰ হাতত জগতখন প্ৰকাশ হয় দেই মায়াৰ হাতত কৰে তাৰমানে আৰু জগত প্ৰকাশ কৰো এবে সৃষ্টি লীলা বিনোদ বিলাস ভগৱন্ত অকলে আছে থাকি পেলাই তেওঁ ভাবিছে একোহং বহুশ্যাম মই অকলে থাকি আনন্দ পোৱা নাই গতিকে মই নিজে বহুত হৈ যাম আৰু গৈ মই নিজে নিজৰ লগতে ধেমালি কৰিম তাৰপিছত এতিয়া বহুত হ'বলৈ ধেমালি কৰিবলৈ জ্যোতিটোৱে ধেমালি কৰিব নোৱাৰে নহয় ধেমালি কৰিবলৈ দেহৰ দৰকাৰ নাচিব বাগিবলৈ দেহটো দৰকাৰ হ'ব কাৰোবাক ৰক্ষা কৰিবলৈ দেহটোৰ দৰকাৰ হ'ব এনেকৈ গোটেই সকলো কাম কৰিব লাগিব দেহেৰে গতিকে দেহ নহ'লে আত্মাই লীলা কৰিব নোৱাৰে কংসক মাৰিবলৈ হাতটো দৰকাৰ হ'ল নহয় চক্ৰখন ধৰি প্ৰকাশ কৰিবলৈ হাতৰ দৰকাৰ হ'ল যাবলৈ ভৰিৰ দৰকাৰ হ'ল গতিকে এইদৰে তাৰমানে প্ৰথম কৰিলে কি সজাটো তৈয়াৰ কৰা যায় মায়া ঐ একেচৰে থাকি মই কৰোঁ কোনো কাজ শৰীৰৰ পৰা মহামায়া কৰিলা বাজ মহামায়াটো বাজ কৰি ল'লে আগ ধৰি এই মহামায়াটোক কয় উপাদান কাৰণ সৃষ্টিৰ উপাদান কাৰণ যেনেকৈ আমি সোণৰ পৰা কেৰুমণি থুৰীয়া কিবা কিবি তৈয়াৰ কৰোঁ কিহেৰে তৈয়াৰ কৰিলোঁ কেৰুটো কিহেৰে তৈয়াৰ কৰা ফুলিযোৰ কিহেৰে তৈয়াৰ কৰা বোলে সোণেৰে সোণটোক কয় উপাদান কাৰণ কিন্তু সোণটো ক'ত পায় বোলে খনিত পায় এতিয়া সোণটো খনিৰ পৰা আনি ক'ৰবাত থৈ দিলে কেৰুমণি থুৰীয়া হ'ব জানো নহয় বোলে কি কৰিব লাগিব বোলে কোনোবাই সাজিব লাগিব এতিয়া দুটা এটা হ'ল উপাদান কাৰণ আৰু এটা হ'ল নৈমিত্তিক কাৰণ বোলে কোনে সাজিলে সোণাই ঠিক তেনেকৈ এই দেহবোৰ তৈয়াৰ কৰিবৰ কাৰণে তাৰমানে উপাদান কাৰণৰ দৰকাৰ হ'ল প্ৰথম পঞ্চভূত পঞ্চতত্ত্বাত ভৱেদ সৃষ্টি পঞ্চভূতৰ পৰা এই দেহবোৰ হয় তত্ত্বাত তত্ত্বং বিলীয়তে তত্ত্বতে তত্ত্বটো আকৌ মিলি যায় পঞ্চতত্ত্বত দেহবোৰ ইয়াতে মিলি যায়
পঞ্চতত্ত্বাত পৰম তত্ত্বম, এই তত্ত্বৰ ওপৰত পৰমাৰ্থ তত্ত্ব। তত্ত্বাতীতম নিৰঞ্জন, সকলো তত্ত্বৰ ওপৰত নিৰঞ্জন, নিৰাকাৰ, নিৰ্গুণ আত্মা, পৰমাত্মা, পৰম পৰমাত্মা, সেয়াকে কয় ব্ৰহ্ম। এই সৃষ্টিখন ক'ৰ পৰা হ'ল, এই কথাটো ব্ৰহ্মাই তাৰমানে ধ্যান কৰিছিলে প্ৰথমতে, মই ক'ৰ পৰা আহিলোঁ। চাবনে, মই কোন শব্দটো ওলাবগৈ, হেৰি কৰিম বাৰু। এই যে মই কোন, এই ভাৱটো প্ৰথম কোনে চিন্তা কৰিছিলে? আৰু মই কোন বুলি বিচৰাটো কি কয়? বেদ জিজ্ঞাসা। আমি যে বেদ বেদ কৰি থাকোঁ, এই বেদৰ কোনো দ্ৰষ্টা নাই। বেদ কোনেও সৃষ্টি কৰিব নোৱাৰে। বেদ নিজে নিজে সৃষ্ট। তেতিয়া নিজে নিজে সৃষ্ট বেদ কোনোবাই আৱিষ্কাৰহে কৰিছে। বোলে বেদ কোনে আৱিষ্কাৰ কৰে? বেদ স্মৰ্তা চতুৰ্মুখা, ব্ৰহ্মাই বেদ স্মৰণ কৰিলে। চাবলৈ শব্দবোৰ, ব্ৰহ্মাই বেদ স্মৰণ কৰিলে প্ৰথম, বেদ স্মৰ্তা চতুৰ্মুখা, বেদ প্ৰথম ব্ৰহ্মাই স্মৰণ কৰিলে। ব্ৰহ্মাই কি স্মৰণ কৰিলে? সেইটোৱেই বেদ। এতিয়া ব্ৰহ্মাই কি স্মৰণ কৰিছিলে বাৰু? মই কোন। পদ্মত উপজি ব্ৰহ্মা তাতে বহিছয়, মই কোন ইটো কিবা একো নাজানয়। এই যে মই কোন, এইটো আমি প্ৰত্যেকে বিচাৰিব লাগে। মই কোন ব্ৰহ্মাই বিচাৰিছিলে। তেতিয়াহ'লে মই কোন উত্তৰটো কি? ব্ৰহ্মাক উত্তৰ দিলে নাৰায়ণে, অহমে সমব্যগ্ৰে নাইনা দৎসৎ পৰম পশ্চাদহং যদেতস্য অৱশিষ্য অস্ম্যহম। এইটো ভাগৱতৰ 1 নম্বৰ শ্লোক। তাৰ অৰ্থটো কি? জগতৰ পূৰ্বে মই মাত্ৰ থাকোঁ জান। ব্ৰহ্মাক একো নাই সৃষ্টি, মই আছিলোঁ অকলে। মই আছিলোঁ। আৰু এতিয়াও যত দেখা শুনা মানে সবে মই বিচাৰত। এতিয়া তুমি যিবোৰ দেখি আছা এইবোৰ চব মই। তাৰ উত্তৰটো কি? ব্ৰহ্মাই প্ৰকাৰান্তৰে উত্তৰটো কি দিলে? অৰ্থাৎ ব্ৰহ্মা তুমিও ময়ে, তাৰমানে মোৰে তুমিও অংশ। আৰু মই মাত্ৰ অৱশেষ থাকোঁ অন্তত। তোমালোক কোনো নাথাকিবা, কিন্তু মই থাকি যাম শেষলৈ। কুণ্ডল ভাঙিলে জানো সোণা স্বৰূপত, সোণেৰে বনোৱা কুণ্ডল ভাঙি পেলালে আকৌ সোণেই হ'ব। সেইদৰে তোমালোক সকলো মোৰ হ'বা। তাতে আহি গ'ল মই কোন যে বিচাৰ কৰিছিলে। তাত ময়ে, তুমিও মই, সৃষ্টি মই, সকলো মই। যদি তুমি তেনেকুৱাই, তোমাক কিয় নেদেখোঁ? তোমাক নেদেখোঁ কাৰণটো কি? তেতিয়া ভাগৱতৰ 2 নম্বৰ শ্লোক আহি গ'ল। ঋতেহাৰ্থং প্ৰতিয়ত্ন প্ৰত্যক্ষাত্মনি তদ্বিদ্যায়াত্মান মায়াং যথা ভাসো যথা তম। ও বস্তুকো দেখাও, এই বস্তুকো আবৰি, এহিকে মোহর মায়া জানা নিষ্ঠ কৰি। ব্ৰহ্মা ভাগৱতৰ 2 নম্বৰ শ্লোক দেই। মায়া যে বস্তুটো দেখুৱাই থওঁ, বস্তুটো লুকুৱাই থওঁ। এতিয়া বস্তুটো কি?
ও মায়াৰ হাতত কৰাও জগত প্ৰকাশ। তাৰমানে মোক নেদেখে নহয়, মায়াৰ শৰীৰটো দেখিব, প্ৰকাশ কি দেহবোৰ দেখিছোনে নাই? দেহবোৰ দেখিছোঁ, আত্মাক দেখিছোঁ জানো? নাই দেখা। কেলে দেখা নাই? বোলে মায়াই ঢাকি থৈছে, ভিতৰত সুমুৱাই থৈছে। বস্তুটো দেখুৱাই আছোঁ, বস্তুটো লুকুৱাই থৈছোঁ। তোমালোকে অবস্তুবোৰ দেখি আছা, তাতেই মোহ গলা জগতখন। চাবনে পৰমাৰ্থ কথাটো কি চাব? অবস্তু মানে কি? যিটো বস্তু ধ্বংস হৈ যায়, নষ্ট হৈ যায়, পঞ্চভূত, এইটো অবস্তু। অবস্তুৰ কি সাজিছে কি? দেহটো। আৰু বস্তুটো ভিতৰত লুকুৱাই থৈ দিছে, বস্তুটো নেদেখোঁ। অবস্তুটোতে মায়া আছে আমাৰ চবৰ। মায়া কেলে কৈছে? অবস্তুটোতে আবদ্ধ আমাৰ মায়াটো। কেনেকৈ আবদ্ধ আপুনি চাওক। এই পৃথিৱীত কিমান কোটি কোটি মানুহ আছে, আছেনে নাই? কোটি কোটি মানুহ আছে। এনেকুৱা দুজন মানুহ আপুনি উলিয়াই দিব পাৰিবনে যে একে চব একে? আছেনে? একে চেহেৰাৰ মানুহ আছেনে দুজন? কিমান কোটি কোটি মহিলা আছে? দুগৰাকী মহিলা সলাব পাৰিমনে যে একেই? পাৰিমনে? একে মহিলা ওলাবনে দুজনী? এইটো কম ডাঙৰ মায়া। এই যে মায়া বুলি কেলে ক'লে? য'তে মায়া তাতে মোহ, য'তে মোহ তাতে শোক। এতিয়া অৰ্থটো বিচাৰি চাওক। মই বহু জেগাত উদাহৰণ সেইটোকে দিওঁ। মোক যদি আপোনালোকে সোধে যে আপোনাৰ আইগৰাকীক, মোৰ মানুহগৰাকীক আপোনালোকে কোটি কোটি মহিলাৰ মাজত সুমুৱাই দি মোক যদি কয় আপোনাৰ মানুহজনী বিচাৰি আনক, মইতো অকণো ভুল নকৰোঁ। কোটি কোটি মহিলা ঠেলি হেঁচি মোৰজনী বিচাৰি ফুৰিম, হয়নে? আৰু গৈ পেলাই শেষত মই সেইজনী হাতত ধৰি উলিয়াই আনিম, এয়া আমাৰ ভাগৰ, কৈ দিলোঁ, হয় নহয়? আপোনালোকৰ স্বামীক যদি তেনেকৈ কোটি কোটি পুৰুষৰ মাজত সুমুৱাই দিওঁ, বিচাৰি উলিয়াই আনিব পাৰিব নহয়? হা? পাৰিব। অন্যজনকতো কেতিয়াও হাত নিদিয়ে, একদম ফালি ফালি বিচাৰি ফুৰিব যে দেখিলে যে এইজনহে মোৰ। কেনেকৈ উলিয়ালে? কাৰণ আপোনাৰ মানুহজন পৃথিৱীৰ কোনো পুৰুষৰ লগত নিমিলে। নিৰ্দিষ্ট এটা দেহ সাজি আপোনাক তাতে ফচাই দিলে, এইটোহে তোমাৰ। আমি ফচি গ'লোঁ। হয়নে নহয় কথাটো? মোৰ ল'ৰা, মোৰ ছোৱালী কিহত চিনি পাওঁ? দেহত, হয়নে? য'তে মোহ তাতে শোক। অৰ্থাৎ মোৰ ল'ৰাটোৰ যদি অথন্তৰ হয়, মোৰ তাত মোহ আছে, মই কান্দি কাটি হাইৰাণ হ'ম। আৰু চেতিয়া বাপে গৈ পেলাই ক'ব, শইকীয়া বাপ আপুনি দেখোন এইখন পৰমাৰ্থ কথা চবতে কৈ ফুৰে, গছত লগা গুটি চব নাথাকে, গতিকে এইখন মায়াৰ সংসাৰ, কেলে কান্দিছে? নেকান্দিব, আপুনি দেখোন সকলোকে কয়। মই কিন্তু সৰহকৈ চকু পানী ওলাই থাকিব। তেনেকুৱা নহওক, মই তুলনাহে দিছোঁ। আমাৰ চেতিয়া বাপৰ ঘৰত তেনেকুৱা অঘটন ঘটিল। তেখেতে কান্দি হাইৰাণ, আৰু মই গৈ ক'লোগৈ, অ' বাপ আপুনি দেখোন গোটেইখনতে ভাগৱত গায়ে ফুৰে, সকলোকে বুজাই ফুৰে, গছত লগা গুটি চব নাথাকে, আপুনি কেলে কান্দিছে? অৰ্থাৎ চেতিয়া বাপৰ দিত মোৰ মোহ নাই কাৰণে মোৰ চকু পানী নাই, আৰু মোৰতো চেতিয়া বাপৰ মোহ নাই কাৰণে চকু পানী নাই, পণ্ডিত। আৰু তেখেতৰ অন্তৰত মই পণ্ডিত, চকু পানী নাই মোৰ। হয়নে নহয়? এইবোৰ সঁচা কথা। তেতিয়া এই যে মোহটো কিহত? দেহৰ, হয় নহয়?
মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ বস্তু, মোৰ 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 কৰোঁতে মোৰ সোপাৰ কাৰণে আনৰ সোপাক মই হিংসা কৰিবও পাৰোঁ, হয়নে? মোহত পৰি। গতিকে এতিয়া আমাক ক'লে যে আমাৰ মায়াই আমাক এহিমতে মায়া আৰ কৰি ঈশ্বৰক আমাক দেখুৱাই দিলে নহয়, এইজনীহে তোমাৰ মানুহ, এইটোহে তোমাৰ ল'ৰা, এইটোহে তোমাৰ বংশ, এইটোহে তোমাৰ গাঁৱৰ, এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে মোহটো। গতিকে মায়াই আঁৰ কৰি পেলাই অসাৰ বিষয় ইন্দ্ৰিয় আৰু দেহৰ সুখতে মগ্ন হৈ গুচি যাওঁ আমি, আত্মাৰ সুখৰ কথা পাহৰি থাকোঁ। এতিয়া প্ৰশ্ন হ'ল যে মই কোন? ব্ৰহ্মাই কৈছিলে, উত্তৰ পালে যে মই সকলো ময়ে। আৰু নেদেখোঁ কেলে? বোলে মায়াৰ সজাটো সজাই তাত ভৰাই দিলোঁ, তোমালোকে মায়াৰ দেহটোকে মোৰ মোৰ কৰি থাকা। গতিকে স্বৰূপতে তুমিও মই, মোৰে অংশ। গতিকে আত্মাক কোনেও মাৰিব নোৱাৰে। আত্মা নমৰে, মৰিব কি? ঊৰ্ধ্বগতি অধোগতি হ'ব। যদি ঈশ্বৰক ভজিছোঁ ঊৰ্ধ্বগতি হ'ব, আৰু নমৰোঁ দুনাই, জ্যোতি হৈ গুচি যাম বৈকুণ্ঠলৈ। তাত ঈশ্বৰৰ লীলা গাই বাই একদম ধেমালি কৰি থাকিম। বোলে মুক্তি নালাগে, মোক সেইটো কামনা কৰা নাই প্ৰভু, মই আকৌ ইয়াতে জন্ম হ'বলৈ বিচাৰোঁ। বোলে ক'ত? ভকতৰ সং দিয়া, আকৌ ইয়াতে এইদৰে কথা বতৰা পাতি আনন্দ কৰি থাকিম, ভকতি কৰি থাকিম। গতিকে মোক মুক্তিও নালাগে। তেনেকৈ প্ৰাৰ্থনা কৰক, তেতিয়াহ'লে সেইটো হ'ব। এতিয়া আপোনালোকক পাৰ্থক্যটো মই দেখুৱাই দিব খুজিছোঁ। চেতিয়া বাপে ক'লে মই কোন? এতিয়া প্ৰত্যেকে ব্ৰহ্মাই বিচাৰিলে মই কোন, হয়নে কথাটো? তেনে আমি বিচাৰিব লাগে নালাগে মই কোন? চাওক, আমি প্ৰত্যেকে জানো এই কথাটো, পৰমাৰ্থ কয় সেইটো, চবে জানো। কিন্তু আমি নাজানো কি? মই যে জানো সেই কথাটোহে নাজানো। জনাটো জানো, চবে জানো। আই এগৰাকীয়ে জানে, সৰু ল'ৰা এটাইও জানে পৰমাৰ্থ কথাটো। কেনেকৈ জানে মই দেখুৱাই দিম। আপোনালোকে চাব, মই আৰু মোৰ দুটা বস্তু হয়নে নহয়? হয়নে? শুন, মই আৰু মোৰ, তাৰমানে চোৱা, এই গামোচাখন মোৰ, মই এইটো যদি কোৱা গামোচাখন মোক দি দিয়ক, মই দি দিব পাৰিম। মোৰটো মই দি দিব পাৰোঁ। আৰু মই কিন্তু মইক দিব নোৱাৰোঁ। অৰ্থাৎ মইতো, মোৰতো মই নহয়। এতিয়া মই যদি প্ৰত্যেককে এনেকৈ সোধোঁ, এই বাপজনক সোধোঁ, এই হাত দুটা কাৰ? মোৰ। তাৰমানে আপুনি হাত নহয়, মোৰটোতো মই নহয়, হয়নে নহয় কথাটো? হাত নাথাকিলে মানুহ থাকে নাথাকে? হাতৰ লগত মই যায় জানো? জুলি বৰুৱা হাত দুইটা নাই এক্সিডেণ্টত। জুলি বৰুৱা এতিয়াও জীয়াই আছে তাই। তেনে হাতৰ লগত মই নাযায়? চকুৰ লগত মই যায় নেকি? নাযায়। বিনীত বৰা সেইটো অন্ধ, ভাগৱত মুখস্থ, বিশ্বনাথৰ ল'ৰাটো যে। চকুৰ লগত মই নাযায়, কাণৰ লগত মই নাযায়, নাকৰ লগত মই নাযায়, হাতৰ লগত মই নাযায়, ভৰিৰ লগত মই নাযায়। এটা এটাকৈ অংগবোৰ আঁতৰাই নিয়ক। মোৰ এইবোৰ, এইখন গামোচা মোৰ, বোলে গামোচাখন মোক দিয়ক, মই দি দিব পাৰোঁ। এইখন মোৰটো লৈ লোৱা, মই এইটো। তেনেকৈ এটা এটাকৈ অংগবোৰ আঁতৰাই দিয়ক। চকু মই নহয়, চকু মোৰহে। চকু নাথাকিলে মই থাকোঁ, হয়নে? কাণ নাথাকিলে মই থাকোঁ, দেহ নাক নাথাকিলে মই থাকোঁ। এনেকৈ এটা এটাকৈ অংগবোৰ আঁতৰাই দিয়ক, দি পেলাই বিচাৰক কোন আপুনি? আমি জানিলোঁ নে নাই যে দেহটো মই নহয়, দেহটো মোৰ, হয়নে?
মোৰতো যাব, মই নাযাওঁ। মোৰ ঘৰটো ভাগিলে মই নতুন ঘৰ সাজি লওঁ নে নলওঁ? পুৰণা ঘৰটোৰ কাৰণে কান্দি কাটি হায়ান হৈ থাকোঁ জানো? তেনেকৈয়ে দেহবোৰ আমাৰ ঘৰ। আৰু মই কোন? এই যে মই বুলি ক'লে, ব্ৰহ্মাক যে ক'লে তুমিও ময়ে, তোমাৰে সে অংশ আমি যত জীৱ জাক, তোমাৰ মায়ায়ে প্ৰভু বান্ধিলে আমাক। প্ৰভু, মই তোমাৰ অংশ জীৱ, কিন্তু মই এই মায়াৰে সজা দেহটোত সোমাই দেহটোকে মই বুলি ভুল কৰি পেলালোঁ। দেহবোৰকে মোৰ বুলি আপোন বুলি ধৰি ল'লোঁ, লৈ মই পৰমাৰ্থ নজনা হ'লোঁ। প্ৰভু, মই নমৰোঁ, মোৰ দেহটোহে মৰিব, কাৰণ মই তোমাৰ অংশ জীৱ। এই জীৱৰ মৃত্যু নাই। নৈনং ছিন্দন্তি স্বস্তানি নৈনং দহতি পাৱকঃ নচয়ন ক্লেদন্তাপু ন শোচয়তি মাৰুতঃ অচেদ্যং অদাজ্যং অক্লেদ্য অশস্যমেবচ নিত্য সৰ্বগত স্থানো অচল অয়ং সনাতন। আত্মা সনাতন। এতিয়া আমাৰ আকৌ সনাতন ধৰ্ম বুলি কওঁতে আপোনাৰ আত্মাক যে বুজায়, প্ৰথমে নাম ব্ৰহ্মৰূপী সনাতন। এতিয়া সেই সনাতনক হিংসা কৰি পেলাই তাৰমানে সনাতন ধৰ্ম পালন কৰে বহুতো। গতিকে মহাপুৰুষে আমাৰ লিখিছে সনাতন। সেই সনাতন সদায় যি থাকিব। আমাৰ দেহবোৰ কাহানিও নাথাকে, এইবোৰ ক্ষণভংগুৰ, এইবোৰ গৈ থাকিব, কিন্তু মই নমৰোঁ। কেলে? মই কি তোমাৰে সেই অংশ আমি যত জীৱ যাক, আমি তোমাৰ অংশ জীৱ, মইতো নমৰোঁ। এতিয়া মোৰ প্ৰশ্ন হ'ল, ঘৰটো ভাগিলে আমি কান্দো নেকি? ঘৰটো ভাঙি পেলাই পুৰণা ঘৰটো, কাৰণ সেইটোত মোহ নাই। নহয় বা নতুন ঘৰ সাজিলোঁ, সোমাই গ'লোঁ, পুৰণা ঘৰটোৰ কাৰণে কান্দিম জানো? নেকান্দো, নহয়নে বাৰু? সেইদৰে আমাৰ দেহটো আৰু মই বেলেগ। মই আত্মা, মই দেহ নহয়, দেহটো মোৰ ঘৰ। মোৰ ঘৰটো ভাগিলে মই ভগা নুবুজায়। মই এইটোৱেই হ'ল পৰম অৰ্থ। দেই, সেইটোকে কয় পৰমাৰ্থ। ইহে পৰমাৰ্থ তত্ত্ব, চাৰিও বেদৰ, সমস্ত দেৱৰ ৰাজা কৃষ্ণে সেই ঈশ্বৰ, সমস্ত ধৰ্মৰ ৰাজা মাধৱৰ নাম, জানি নিৰন্তৰে নৰে বোলা ৰামৰ ৰাম। এই পৰমাৰ্থ, তাতকৈ আৰু অৰ্থ নাই। এনে পৰম অৰ্থ। এতিয়া আমি সকলোৱে যে মই ক'লোঁ, আমি চবেই জানো পৰমাৰ্থ। কি জানিলোঁ? দেহটো মই নহয়, হয়নে? হাতটো মোৰ, চকুটো মোৰ, নাকটো মোৰ, শেষত গৈ দেহটো মোৰ, হয়নে নহয়? হয়। মই যে ক'লোঁ আইসকলে জানে। এই আইগৰাকীক কালিলৈ কোনোবাই এগৰাকীক তাৰমানে ইয়ালৈ অহা নাই, আহিব নোৱাৰিলে, তেওঁক সুধিলে, আই কালি এনেকৈ সেৱালৈ গৈছিলে নে ভাগৱতলৈ? মই যাব নোৱাৰিলোঁ নহয় আই। কেলে? মোৰ দেহাটো বেয়া। কি ক'লে? সেই মানুহগৰাকীয়ে জানে নে নাজানে যে দেহাটো মোৰ, মই দেহ নহয়? মই যে ক'লোঁ পৰমাৰ্থটো আমি চবেই জানো, কিন্তু আমি যে জানো পৰমাৰ্থ সেইটোৱে নাজানো। হয়নে? কথাটো বুজি পাইছেনে? আমি কওঁনে নকওঁ তেনেকৈ? অ' আই, কি হ'ল? মনটো মাৰিছে, মোৰ মূৰটো কামুৰিছে। কি কামুৰিছে? মূৰটো কামুৰিছে, তাৰমানে মোক কামোৰা নাই। মোৰ হাতটো ভাগিল, মোৰ ভৰিটো ভাগিল, কওঁনে নকওঁ? তাৰমানে হাত যে মই নহয়,
হাতটো মোৰহে, এই জ্ঞানটো আমাৰ চবৰে আছে নাই? তেতিয়াহ'লে আমি চবে জানিলোঁ মই দেহ নহয়, দেহটো মোৰ ঘৰ, এইটো আমি জানিলোঁ। মৰে দেহ, আত্মা অমৰ, আত্মা নমৰে। পৰীক্ষিত ব্ৰহ্মজ্ঞান সেইটোৱেই। ভাগৱত শুনি পৰীক্ষিতে কি বুজি পালে? মই দেহ নহয়, মই আত্মা, মই নমৰোঁ, দেহটো পৰিৱৰ্তন হ'ব, এইটো দেহটো মই নহয়, গতিকে মই আকৌ ঈশ্বৰ ভজিব পৰা এটা দেহ ল'ম। গতিকে মোৰ দেহটো মাৰিব, দেহটো পঞ্চভূতত বিলীন হ'ব, মোকতো নিব নোৱাৰে, যমে মোক নিব নোৱাৰে। মই আত্মা, মোৰ পৰিচয় হ'ল আত্মা, পৰিচয় হ'ল মই কোন। মই বুজি পালোঁ যে আমি কোনো নমৰোঁ, আমাৰ মৃত্যু নাই। সেই আত্মাকে ব্ৰহ্ম কয়, পৰম ব্ৰহ্ম ঈশ্বৰ। সেই ব্ৰহ্মৰে ব্ৰহ্ম পদে শুদ্ধ জীৱক কয়, আৰু ঈশ্বৰ বোলে পৰম ব্ৰহ্ম। পৰম ব্ৰহ্মৰ অংশ আমি সকলো জীৱ। আমাৰ জীৱৰ স্তুতি আছে নহয়, কীৰ্তনত আছে নাই? জীৱস্তুতি মানে আমি এই নাৰায়ণত আছিলোঁগৈ, আকৌ তাৰমানে সৃষ্টিলৈ আহোঁতে স্তুতি কৰি আহিছোঁ, এইবাৰ যাতে ভকতিৰ বাহিৰে অন্য একো নকৰোঁ। কিন্তু ইয়াত আহি দেহটো পোৱাৰ পিছত দেহৰ মোহত পৰি, ইন্দ্ৰিয়ৰ মোহত পৰি ভকতি ফালে পিঠি দিলোঁ। পাহৰিলোঁ আমি যে গোসাঁইৰ ওচৰত শপত খাই আহিছিলোঁ। বেদে স্তুতি কৰিলে, বেদ শব্দৰ অৰ্থ ব্ৰহ্ম, ব্ৰহ্ম শব্দৰ অৰ্থ হ'ল জীৱ, ব্ৰহ্মপদে শুদ্ধ জীৱক কয়। ঈশ্বৰ পৰম ব্ৰহ্ম, ব্ৰহ্মৰ মৰণ নাই, জীৱৰ মৰণ নাই। পৰীক্ষিতে ভাগৱত শুনি তাৰমানে সেইটোকে বুজি পালে। যিটো ব্ৰহ্ম সেহি মই, হেন মানা মনে, যিটো মই সেই ব্ৰহ্ম জানা সৰ্বক্ষণে। মই ব্ৰহ্ম, নেদেখিবা তক্ষকো পাৱ দং সন্তে, এতেকে তোমাক নিস্তাৰিবে ভগৱন্তে। তাৰমানে গোটেইবোৰৰ দেহবোৰ নেদেখিবা, তুমি আত্মা দেখা, মোৰ ৰূপটো দেখা পোৱাচোন, সকলোতে মই হৈ যাবা তুমি। তক্ষককো নেদেখিবা, মায়াৰ শৰীৰ সেইটো, তাৰ ভিতৰতো ময়ে আছোঁ, নহ'লে সি তক্ষককে খোট মাৰিব নোৱাৰে তোমাক। এই জ্ঞানটো তেওঁৰ হৈ গ'ল। ব্ৰহ্মময় তনু হৈ গ'লা হৰি ভকত। মই কোন বুজি পালে? কৃষ্ণ। নাহি জন্ম পূৰ্বত অদ্যাপি নোহা জাত, অজৰ অমৰ তুমি আত্মাহে সাক্ষাৎ। তুমি অজৰ অমৰ পৰীক্ষিত, তুমি আত্মা। ৰাম দেহৰ একে জন্ম হয়তো, তই দেহৰ একে ধৰ্ম হয়তো, জনম মৰণ দেহতেকে সন্দেহ হয়, দেহ ৰাম দেহতে আছা মাত্ৰ, তুমি দেহহীন, যেন অগ্নি থাকন্তে কাষ্ঠটো কৰি ভিন্ন। কাঠতে জুই থাকে, কিন্তু কাঠ জুই নহয়। এতিয়া আমি জুইৰ ওপৰে ওপৰে খোজকাঢ়ি আহিছোঁ, বাইক চলাই আহিছোঁ, ক'ত তাতো পোৰা নাই বোলে। কেনেকৈ জুইৰ ওপৰত নাই অহা? এই যে শিলতে জুই নাথাকে নেকি? আমি শিলৰ ওপৰত অহা নাই নেকি? বোলে আহিছোঁ, দুচটা শিল জ্বলাই মাৰি দিলে তাতে জুই ওলাব। যদি শিলত জুইয়ে নাই, ওলালে ক'ৰ পৰা? তদ্ৰূপ দেহতে ভগৱন্ত আছে, কিন্তু ভগৱন্ত দেহ নহয়, সি পৃথককৈ থাকে, কিন্তু দেহতে থাকে।
দেহৰ ধৰ্ম জন্ম হয় আৰু মৃত্যু হয়, পঞ্চভূতৰ দেহ আৰু পঞ্চভূততে লীন যায়। এতিয়া মই ক'ৰবাত কৈছোঁ, কেনেকৈ কৈছোঁ, সীতাৰ মাকৰ ঘৰ ক'ত? বোলে বসুমতী। আকৌ সীতা যাওঁতে ক'লৈ গ'লগৈ? বোলে বসুমতীলৈ গ'লগৈ আকৌ, হয়নে বাৰু? এই দেহ বসুমতী তথা পঞ্চভূতৰ সৃষ্টি হৈছে, আকৌ পঞ্চভূততে লীন যাব। ইৰাম যেন ঘট ভাঙি গৈ ঘটৰ আকাশতে লীন হৈ নাহি তাৰ নাশ। জনম মৰণ ইটো দেহৰে ধৰ্ম, মনে শ্ৰয় জয় জীৱৰ শৰীৰ গুণ কৰ্ম। মন কুমাই আয়ে শ্ৰজয় জানা সাৰে সাৰ, ভ্ৰমৰ কাৰণে খুই জীৱৰ সংসাৰ। দৈলশাল মালৈ সলাবনি সংযোগ যাৱত, জীৱহেন বুদ্ধিভাৱে প্ৰকাশে লোকত। হে ৰাম দেহ মন কৰ্ম আত্মা যাৱত সংযোগ, তাৱে জীৱ নাম ঠাকৈ দুখ ৰে ভোগ। দেহ কৰ্তা মন ৰেখে জানিবা সংসাৰ, জনম মৰণ একো নাহিকে আত্মাৰ। জন্মও নহয়, মৃত্যু নহয়। জন্ম হ'লেই মৰিব লাগিব। কৃষ্ণৰ জন্ম হৈ দেখুৱাইছে, মৰিও দেখুৱাইছে। ভগৱানো মৃত্যুৰ পৰা সাৰিব নোৱাৰে, আৰু ভগৱন্তই কাকো বচাবও নোৱাৰে, কাকো বচাব নোৱাৰে। বোলে কেলে? নিজৰ যদুকুলকে লগত লৈ পেলাই দেখোন প্ৰভাৱ তীৰ্থত স্নান কৰিবলৈ গৈছিলে, গোটেই সোপা মৰিলে, কৃষ্ণটো লগতে আছিলে, হয়নে বাৰু? কেলে মৰিলে? এতিয়া কৃষ্ণই বচাব নোৱাৰে। ঠিক তেনেকৈ কেলৈ? যদিহে খাই সুৰা খালে কৃষ্ণই বচাব নোৱাৰে। এতিয়া আমি ভগৱন্তৰ নাম লৈ আছোঁ, যেই নাম সেই হৰি জানানিষ্ঠ কৰি, আপোনাৰ নামৰ অসং নচাৰন্ত হৰি। নামৰ সং ভগৱন্তে নচাৰে, আমিতো নাম লৈয়ে আছোঁ। যদি খাওঁ সুৰা, আমি বাচিমনে বাৰু? আপুনি খাৱে সুৰা অন্যৰ উচিষ্ট, আপুনি শুৱে নষ্ট, কৃষ্ণৰ হিৰে পৰমনিষ্ঠ। ধৰ্মৰাজ যুধিষ্ঠিৰ ধৰ্মৰ ৰজা, কিন্তু নিজৰ দ্ৰৌপদীকে হেৰুৱাব লগা হ'ল, ককাই ভাই ৰাজ্যখন চব হেৰুৱাব লগা হ'ল। বোলে কিয়? যদি খেলে পাশা, হয়নে বাৰু? পাশা খেলিলে চব হেৰুৱালে। ইফালে ধৰ্ম ৰজা, ইফালে গৈ পেলাই কৃষ্ণৰ লগতে আছে, মদ খাই পেলাই গোটেই সোপা মৰিলে, হয়নে বাৰু? গতিকে লয় কৃষ্ণক আমি সদায় ভজোঁ। কেলৈ ভজোঁ? তেওঁ আমাক বচাব, কিন্তু কৃষ্ণ থাকিও বচাব নোৱাৰিলে। যদিহে কৃষ্ণৰ কথা আমি নামানো, তেতিয়া আমি কোনো বাচিব নোৱাৰিম। গতিকে এতিয়া কৃষ্ণই কৈছে যে মোকে ভজা, মোকে কৰা নমস্কাৰ, হয়নে বাৰু? মোক ভজা, আনক নভজিবা, আৰু এইকেইটা কাম নকৰিবা। নিপতি বুলন্ত কলি টুকতি লুঠান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান। তাত কলি থাকে, তালৈ নাযাবা। আৰে গলা আকৌ মৰিলা, মোৰ গাত দুখ কি? মইতো আছিলোঁ লগতে, হয়নে বাৰু? গতিকে লৈ কৃষ্ণই বচাব আমাক নোৱাৰিব, যদিহে নামানো কথা। গতিকে লয় পঞ্চভূতৰ পৰা সৃষ্টি, যেনেকৈ বাতিটো শলিতাডাল, তেলকণ আৰু জুইকণ লগাই দিলে এটা দ্বীপ হ'ল, হয়নে বাৰু? জুইটো নুমাই, তেলটো এদাই হৈ গ'ল, জুইটো নুমাই গ'ল। এই তেল ঢালি দিয়ক, জুই আকৌ জ্বলাই দিয়ক, একো দিগদাৰ নাই। জুইটো আৰু কিনি আনিব নালাগে, হয়নে বাৰু? ঠিক তেনেকৈ ভগৱন্ত অকলশৰে থাকি মই কৰোঁ কোনো কাজ, শৰীৰৰ পৰা মহামায়া কৰিলন্ত বাস। মায়াটো বাস কৰিলে, মায়াৰ হাতত ভগৱান সৃষ্টিখন সৃষ্টি কৰাই পেলাই তাতে তেওঁ সোমাই দিলে, হয়নে বাৰু? এতিয়া ভগৱন্তই আকৌ জীৱংশে প্ৰৱেশিলা তুমি গাঁৱে গাঁৱে। এই বন্তি গছৰ পৰা যদি আমি 1000 গছ বন্তি জ্বলাই দিওঁ, বন্তি গছ সৰু হৈ যাব নেকি? কেতিয়াও সৰু নহয়। ঠিক তেনেকৈ যিমানবিলাক দেহ বনালে, একেটি ভগৱন্তৰ পৰা আকৌ তাৰ অংশ হিচাপে গৈ 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 হাজাৰ হাজাৰ কোটি কোটি হৈ গ'ল, কিন্তু মূল ব্ৰহ্ম হৈ থাকিলে তাৰ পৰা কেতিয়াও নকমিলে। ঠিক তেনেকৈ ভগৱন্তয়ো জীৱংশে প্ৰৱেশিলা তুমি গাঁৱে গাঁৱে।
ঠিক তেনেকৈ সমস্ত বন্তি আনি বন্তি গছতে লগাই নুমুৱাই দিলোঁ। এই বন্তি গছটো ডাঙৰ হৈ নাযায়। গতিকে ভগৱন্ত অব্যয় আৰু অক্ষয়, ক্ষয় নাই আৰু তাৰ বৃদ্ধিও নাই। গতিকে সেই পৰম ব্ৰহ্মৰ অংশ আমি জীৱ। গতিকে সেই পৰম ব্ৰহ্মৰ অংশ যেতিয়া আমাৰ ইয়াত আছে, তেতিয়াহ'লে পৰম ব্ৰহ্ম অংশ যেনেকৈ অগ্নিৰ অংশ বন্তি গছত আছে, বন্তি গছ চুলে পুৰিব, হয়নে বাৰু? ঠিক তেনেকৈ ভগৱন্তৰ অপকাৰ কৰিলেও আমি মৰিম। এই কথাখিনি জনম মৰণ এইটো দেহৰেখে ধৰ্ম, মনে সৃজয় জীৱৰ শৰীৰ গুণ কৰ্ম। এই শৰীৰটো আমাক কোনে সৃজন কৰিলে? বোলে মনকো মায়াই সৃজয় জানে সাৰে সাৰ, ভ্ৰমৰ কাৰণে শুৱে জীৱৰ সংসাৰ। এতিয়া আমাৰ প্ৰভুজনাই এইটো আমাক ক'ব, মনেনো আমাক কেনেকৈ সৃজন কৰিলে। যে আমাৰ মনটো গণ্ডগোলীয়া আছিলে নেকি আগত, এতিয়া আমি বেয়াকৈ জন্ম ল'লোঁ, বা ইতৰ প্ৰাণীবিলাক বেয়াকৈ জন্ম ল'লে আমি গৈ পেলাই আকৌ মনৰ আৱেগত পৰি আকৌ কেনেবাকৈ ভগৱন্তক ভজিব নলগা দেহ পামগৈ নেকি? এই কথাখিনি অকণমান আগবঢ়াব বুলি তেৰালৈ আমি অনুৰোধ। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। হয়, মনৰেহে জীৱন মৰণ এইবোৰ মনেৰে কৰে। অৰ্থটো মূলটো তাৰ পৰাই আহিছে। এতিয়া মনে কেনেকৈ সজে, আকৌ মনে কেনেকৈ তাৰমানে ধ্বংস কৰে, জীৱৰ বিলাই কৰে। এই যে গছ গছনিবোৰ দেখিছে, এই গছ গছনিবোৰ দুই কোষী প্ৰাণী কয়। দুটা কোষ আছে ইয়াত। তাৰমানে ইহঁতে সাৰ পানী দিলে গছজোপাই তাৰমানে সাৰ খাই পেলাই ডাঙৰ হয়। সেই ডাঙৰ হোৱা যিবোৰ মাংস হয় গছজোপাত, কাটো বাঢ়ে, সেইটো অন্নময় কোষ কয়। আমি অন্ন খাই পেলাই আমাৰ দেহটো গঠন হয়, শৰীৰটো। এই শৰীৰটো অন্নময় কোষেৰে গঠন হয়, এইটো অন্নময় কোষ। আৰু প্ৰাণময় কোষ, অৰ্থাৎ প্ৰাণটো থকাৰ কাৰণে এই গছ গছনিবোৰ জীয়াই থাকে আৰু সাৰ আদি খাব পাৰে। শুকাই গ'লেতো খাব নোৱাৰে সাৰ, গতিকে তেওঁলোকৰ প্ৰাণ আছে। এইবোৰ দুই কোষী প্ৰাণী। তাৰ ওপৰত এই জীৱ জন্তু গোটেই একেবাৰে হাতীলৈকে আৰু পৰুৱাৰ পৰা ধৰি এইবোৰ তিনি কোষী, তিনিটা কোষ আছে। কি আছে? মনোময় কোষ এটা আছে, সিহঁতৰ মন আছে। জীৱ জন্তুবোৰৰ মন আছে। তিনি কোষী প্ৰাণী এইবোৰ। কিন্তু এই প্ৰাণীলৈকে কোনো ধৰ্ম নাই। কেলে ধৰ্ম নাই? কাৰণ মনক ধৰিব পৰা ক্ষমতাটো বিজ্ঞানময় কোষ সিহঁতক দিয়া নাই। বুজি পাইছেনে কথাটো? মন যায়, যি মন যায় তাকে কৰে। কাৰণ বিজ্ঞানময় কোষ নাই, বিবেক নাই, এইটো বেয়া এইটো ভাল। আমাৰ কুকুৰটো তাৰমানে পোহনীয়া কুকুৰটো যদি চোফা ছিটটো কেনেবাকৈ বাহিৰত থাকে, সি তাত উঠি শুব। সিও শুই ভাল পায়, তাৰ মনৰ কথা সেইটো, তাৰ মনহে আছে। তেনেকৈ নিজৰ গোহালিৰ গৰুটো মুকলি হৈ পেলাই নিজৰ কবিডৰাকে খাই পেলালে, কাৰণ সিহঁতৰতো মনহে আছে। এই বিবেক বোলা বস্তুটো, বিজ্ঞানময় কোষটো সিহঁতৰ নাই। গতিকে সেইকাৰণে সিহঁতৰ ধৰ্মও নাই। এতিয়া মনে সজে বুলি যে কৈছে কথাটো, এই মানুহ জনমটোত বিজ্ঞানময় কোষ সংযোগ কৰি দিলে। বিজ্ঞানময় কোষ নহয়, তাৰ ভিতৰত আনন্দময় কোষ, পঞ্চকোষী আমি মানুহ। এইটোক সাধন দেহ কয়। তুমি মনেৰেই মনক ধৰিব পাৰিলে ধীয়তে মনঃ অনেন ইতি ধৰ্ম। মনক বিবেকেৰে ধৰি লোৱা। গতিকে মনে যি যায় তাকে কৰা, সেই জন্মকে পোৱা। বাৰে বাৰে মনেৰেই নিজক জন্ম কৰাই আহিছোনে নাই? মনত ধাৰণ কৰা, মনটো ক'ত আছে?
ভাগৱত কৰা সময়ত নাৰদৰ উপদেশ পাই ব্যাসে কি কৰিছিলে? অ কৃষ্ণৰ মূৰ্তি কপাছে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। হৃদয়তে কৃষ্ণক দেখিছিলে নে নাই? ও বাৱে মায়া মাতি দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈলা গাঁও। দুগৰাকী মা আছে আমাৰ, এগৰাকী মায়া মাতৃ, এগৰাকী ভক্তি মাতৃ। এই দুগৰাকী দুটা কাম, মায়ায়ে বান্ধন্ত ভক্তি মাৱে মেলামন্ত, দুইহানো মধ্যস্থ ভাগে আছে ভগৱন্ত। ভগৱন্ত মাজতে আছে, মায়াই বান্ধে। মায়াই বান্ধে মানে আমি মায়াটো কি বুলি ক'লোঁ? পঞ্চভৌতিক দেহটো। ইন্দ্ৰিয়বোৰে সৈতে দেহৰ ভোগৰ ফালে মনটো বেছিকৈ যায়। ভক্তি মাতৃৰ ফালে তাৰমানে পিঠি দিয়ে। গতিকে এই মায়াৰ সংসাৰত বাৰে বাৰে জন্ম হয়, বাৰে বাৰে মৰে। মনেই কৰিছে এইটো আমাক। মনে স্বৰ্গলৈও নিব পাৰে, মনে নৰকলৈও নিব পাৰে, মনে বৈকুণ্ঠলৈও নিব পাৰে। কাৰণ বিবেক দিছে, বিজ্ঞানময় কোষ দিছে। বিজ্ঞানময় কোষ যদি আৰম্ভ কৰে, ব্যৱহাৰ কৰে, তেন্তে আনন্দময় কোষ হ'ব। অৰ্থাৎ চিৰদিন আনন্দময়, পৰমানন্দ, নিত্যানন্দ, সদানন্দ, এয়া আমি পাই যাম। গতিকে মনৰেহে ধৰ্ম, এইটো জনম মৰণ এইবোৰ কিহে কৰে? মনে কৰে। গতিকে এতিয়া আমি ইন্দ্ৰিয় সুখতে মগ্ন থাকিমনে, দেহৰ সুখতে মগ্ন থাকিমনে, আত্মাৰ সুখৰ কথা ভাবিম কাহানিবা? কেনেকৈ ভাবিব লাগে সেইটো মই শিকাই দিছোঁ। এই যে আমাৰ স্বামীয়ে আমাক ভাল পায়, হয়নে? আমিও স্বামীক ভাল পাওঁ। কিন্তু স্বামীয়ে মোক কেতিয়ালৈকে ভাল পায়? প্ৰশ্নটো যদি মই কৰোঁ যে আপোনাক স্বামীয়ে খুব ভাল পায়, খুব মৰম কৰে, প্ৰেম কৰে, হয়নে নহয়? বোলে হয়। কিন্তু কেতিয়ালৈকে? যেতিয়ালৈকে মই থাকোঁ তোমালোকৰ হৃদয়ত, তেতিয়ালৈকে সাৱটি ধৰিব, প্ৰেম কৰিব, মৰম কৰিব। কিন্তু মই এৰি দিয়াৰ লগে লগে চোতাললৈ উলিয়াব, কাণে নাকে পিন্ধাই থোৱাবোৰ খুলি ৰাখিব, শেষত গৈ জুই লগাই দিব। দিব নিদিয়ে? কি হ'ল প্ৰেম? কৰিব নকৰে? আইগৰাকী থাকি গ'ল, স্বামী গুচি গ'ল। যোৱাৰ পিছত যদি আইগৰাকীক কোৱা হয়, তোমাৰ স্বামীৰ এই দেহটোৰ লগতে তুমিও থাকা, হাবি থাকিবনে? কিয় নাথাকে? বৰ প্ৰেম দেখোন। নাথাকে, সঁচা প্ৰেমহীন সেইটো, তাত প্ৰেম নাই। গতিকে আত্মাৰ সম্পৰ্কে প্ৰিয় হৈ নিৰন্তৰে। তোমালোকৰ ইমান জ্ঞানো নাই। মই থকালৈকে স্বামীয়ে তোমাক মৰম কৰিব, প্ৰেম কৰিব। মই এৰি দিয়াৰ লগে লগে তোমাক ঘিণ কৰিব, চুলে গা ধুব, জুই লগাই দিব, আৰু সেইটো স্বামীৰ মুহতে তোমালোকে আত্মাৰ কথা নাভাবা। কোনে প্ৰেম দিছে? আত্মাই, হয়নে নহয়? গতিকে হে প্ৰভু, তুমিয়েই মোক প্ৰেম দিছা, তুমিয়েই মোক খুৱাইছা, তুমিয়েই মোক পিন্ধাইছা। অৰ্থাৎ আত্মা থকালৈকে স্বামীয়ে খুৱাব, পিন্ধাব, প্ৰেম কৰিব। কৰিব নকৰে? কাৰ জহত কৰে? আত্মাৰ জহত, হয়নে? আত্মাটোৱে এৰি দিয়াৰ লগে লগে তাৰমানে ঘিণ কৰে, সেইটো কৰে নকৰে? তেনেহ'লে যি আত্মাই তোমালোকক প্ৰেম দি আছে, সেই আত্মাৰ কথা ভাবা নে নাভাবা? কিয় এবাৰো ভাবিবলৈ মন নাই? হে প্ৰভু, তুমিয়ে মোক
তুমি মোক প্ৰেম দিছা, তুমি মোক জীয়াই ৰাখিছা, ভকতৰ মাজত ইমান প্ৰেম দিছা, কিন্তু তোমাৰ কথা এবাৰো ভাবিবলৈ মই সময় নাপাওঁ। প্ৰভু তুমিয়েই কৰাইছা, এইকণ ত্যাগ কৰিব নোৱাৰোঁ কেলৈ? গোসাঁইক মাতি মাতি গোসাঁই ঘৰতে বহি থাকিবলৈ দৰকাৰ নাই, থাকিব নালাগে। মাত্ৰ মূৰটো ধোৱাই পেলাই কোৱা, প্ৰভু তুমিয়েই মোক প্ৰেম দিছা, তুমিয়েই মোক জীয়াই ৰাখিছা, তুমিয়েই সকলো কৰাইছা, তোমাৰ অবিহনে মই একোৱেই কৰিব নোৱাৰোঁ, মূৰটোও ধোৱাব নোৱাৰোঁ তোমাৰ ওচৰত। গতিকে প্ৰভু তোমাক মই হৃদয়তে ধাৰণ কৰিছোঁ, তুমি যি কৰোৱা মোক সৎটো কৰোৱা, ভালটো কৰোৱা। এইদৰে যদি আত্মনিবেদন কৰে সেইগৰাকী মানুহে কাহানিও ভুল নকৰে, কাৰণ ঈশ্বৰক চমজাই দিলেতো। ঈশ্বৰে বেয়া কৰাব জানো? নকৰাই। আজিৰ পৰা কৰক। অহৰহ নাম ল'বলৈ কৈছে নাই কোৱা ভাগৱতে? নিৰন্তৰে বোলা ৰাম ৰাম কৈছে নাই? ভাগৱত পঢ়িয়ে আছোঁ, নিৰন্তৰে বোলা ৰাম ৰাম। প্ৰসংগ কৰি পেলাই উপদেশ দি ক'লে নিৰন্তৰে বোলা ৰাম ৰাম, হয়নে? নিৰন্তৰ মানে কি? এই পানী ভাগ কৰিব পাৰিম নে কণাবোৰ? অন্তৰ নাই, লগালগি চব গৈ থাকে। সেইদৰে নাম আহি থাকিব লাগে আমাৰ। কিন্তু এবাৰো ৰামকৃষ্ণ নবোলো কেলে? তে কি ভাগৱত পঢ়ি আছোঁ, কি শুনি আছোঁ? যদি এবাৰো ঈশ্বৰক নাভাবোৱেই, অকল ভাগৱত শুনোতেও যদি সংসাৰৰ কথাবোৰহে মনলৈ আহি থাকে, তেতিয়া সেয়া শ্ৰৱণত একো কাম নাই। গতিকে আৰু এই পৰমাৰ্থটো কোনে জানিছিলে জানেনে? সতীয়ে জানিছিলে। সতীয়ে জানিছিলে। দক্ষ প্ৰজাপতিৰ যজ্ঞ পাতিছিলে, তালৈ শিৱ আগতে গৈ বহি আছে। শিৱ ব্ৰহ্ম জ্ঞানী, ব্ৰহ্ম চিন্তা কৰি থাকে। আৰু তেনেকুৱাতে দক্ষ গৈ প্ৰৱেশ কৰিলে। দক্ষ জীয়েক তাৰমানে সৰুজনীক শিৱই আনিছে, সতী থিয় হৈ নিদিলে। গোটেই ভিগুৱাদী ঋষিবোৰ থিয় হৈ দক্ষক সন্মান জনালে। তাতে দক্ষই অহংকাৰী শিৱক এনেকুৱা তিৰস্কাৰ কৰিলে, মোৰ জোঁৱাই, তই সৰু জোঁৱাই, তই মোক সন্মান নকৰিলে, অনেক গালি পাৰিলে। শিৱইনো কি গালি পাৰিছে সেইবোৰ শুনা নাই, ব্ৰহ্ম চিন্তা কৰি আছে। তাৰ শেষত গৈ কৰিলেগৈ কি, যে চালা তোক মই যজ্ঞৰ ভাগ নিদিওঁ আৰু মই শিৱবিহীন যজ্ঞ পাতিম। এই বুলি তাৰমানে দক্ষ যজ্ঞ পাতিলে। পাতি পেলাই নাৰদক ভকত মাতিবলৈ পঠিয়াই দিলে। নাৰদে চবতে ভকত মাতি আহিলে, স্বৰ্গৰো পালেগৈ। তাৰপৰা কৈলাশত দিলে সোমাই পেলাই ক'লে যে সতী আয়ো, মই এনেকৈ বাপে যজ্ঞ পাতিছে, এনেকৈ মোক আৰু নিমন্ত্ৰণ কৰিবলৈ ক'লে, চবকে নিমন্ত্ৰণ কৰি আহিলোঁ। মই আকৌ ইয়াত তাৰমানে অকণমান জিৰাওঁ বুলিহে সোমালোঁ, তহঁতক মাতিবলৈ পোৱা নাই। আকৌ খোজ মাৰি থৈ লগাই থৈ আহিলে। তাৰপৰা সতীটো একদম দেউতাৰ ঘৰলৈ মাতিব লাগেনে, গৈ শিৱক ক'লেগৈ। শিৱই ক'লে যে হেৰা চোৱা, তুমি এইটো আশা নকৰিবা, অথন্তৰ হ'ব তালৈ গ'লে। তাৰপৰা নাই, সতীয়ে নামানে যে বাপেকৰ ঘৰলৈ সেৱা পাতি পেলাই বাপেকে মাতিব লাগে নেকি পিতেকক? গতিকে ব'লক। তাৰপৰা তেতিয়া ক'লে যে পিতাকে যেনিবা আপোনাক গালি পাৰিলে, শহুৰেকে গালি পাৰিলে, তাকে ইমান ধৰি থাকিবলৈ কি দৰকাৰ? তেতিয়া শিৱই কৈছিলে, সুহৃদ খবৰ বাক্য সায়ক সন্ধান, অমৰ্মক দেহ ইটো অতিব ৰতান। ঐ শত্ৰুৱে গালি পাৰিলে সহিব পাৰি, আপোনজনে গালি পাৰিলে পঢ়াটো বৰ টান। ৰাম ৰাম, সুহৃদ খবৰ বাক্য সায়ক সন্ধান, মৰ্মক দহয় ইটো বৰ টান। গতিকে শৰীৰক কৰৈ পীড়া জীয়াই থকালৈকে দুখটো মনত পৰি থাকে। ইহাৰ প্ৰমাণ মই লভিলোঁ আপুনি।
মই প্ৰমাণ পাইছোঁ। গতিকে তুমি নাযাবা। নাই, নুশুনিলে জীয়েকে, গুচি গ'ল। সকলো 100জনীৰ সৰু, বাকী 99জনী আহিছে। চবে একেবাৰে সজাই পৰাই ধুনীয়া কৰি ভণ্টি আহিছে, যজ্ঞথলীলৈ লৈ গ'ল। আৰু শিৱই দেখিয়েই মৰম কৰক কেঁচুৱা ছোৱালীজনী, মৰম কৰক চাৰি গালিত পাৰিত একেবাৰে শিৱক নিন্দা কৰিলে। তই কেলৈ আহিছিলি? কি দৰকাৰ আছিলে আহিবলৈ? তই মোৰ যজ্ঞটো নষ্ট কৰি পেলালি। তেতিয়া শিৱক অনেক তিৰস্কাৰ। তেতিয়া পাৰ্বতীয়ে কৈছিলে, তাৰমানে শিৱই কৈছিলে, কি সতীয়ে, যে শুনা পিতা, মোৰ গুৰু শিৱ মোৰ স্বামী। গুৰু নিন্দা শুনিলে, যিটোৱে গুৰুক নিন্দা কৰে তাৰ জিভাখন কাটি পেলাব লাগে, শাস্ত্ৰই কয়। কিন্তু মই তোমাৰ জিভা কাটিব নোৱাৰোঁ। কেলৈ নোৱাৰোঁ? জগতৰ মানুহে জানে যে মই তোমাৰ জীয়েৰ, সৰুজনী জীয়েৰ তোমাৰ। গতিকে জীয়েকে বাপেকৰ জিভা কটাটো অসাংবিধানিক কথা। আৰু নহ'লে কাণত আঙুলি দি লৰ মাৰিব লাগে, তাৰপৰা লৰ মাৰিব লাগে। সেইটো মই পাৰোঁ কৰিব, কিন্তু নকৰোঁ। কেলৈ নকৰোঁ? কাৰণ মই ক'লৈ লৰ মাৰিম? শিৱই মোৰ স্বামী, শিৱৰ গুৰিলে মই দৌৰিম। আৰু শিৱই জীয়াই থাকোঁ মানে দাক্ষায়ণী নাম দি লৈছিলে মোক, দক্ষৰ জীয়েক। তোমাৰ নিচিনা মহাপাপী এটাৰ জীয়েক হৈ মই শিৱক আৰাধনা নকৰোঁ। জন্মে জন্মে শিৱই মোৰ পতি। আৰু মই জানো শুক্ৰধাতু ভৱেৎ পিতা, পিতৃৰ এক কণিকা শুক্ৰ, ৰজধাতু ভৱেন মাতা, মাতৃৰ এক কণিকা ৰজ। শুক্ৰ আৰু ৰজ লগ লাগি মোৰ এই ঘৰটো সাজি দিছা, মোৰ বাঁহটো সাজি দিছা। তোমালোকে সাজি দিয়া ঘৰত মই নাথাকোঁ। মই জানো মই অমৰ, মই নমৰোঁ। মই নতুন দেহ লৈ শিৱকে জন্মে জন্মে আৰাধনা কৰিম। তুমি সাজি দিয়া এই দেহ, পাপী দেহ, মোক নালাগে। এইটো দেহ মোক নালাগে। তোমাৰ দেহ তোমাৰ যজ্ঞস্থলীত মই চমজাই দিলোঁ। দেহ ত্যাগ কৰিলে, গুচি গ'ল। পৰ্বতৰ গৃহত জন্ম হ'ল পাৰ্বতী, মেনকা আৰু পাৰ্বতী। পৰ্বতৰ জীয়াৰী পাৰ্বতী, গিৰিৰ জীয়াৰী গৌৰী। দ্বিতীয় বিবাহ হ'ল তেওঁলোকৰ হৰগৌৰী বিবাহ হৈ গ'ল। সেই পাপী দেহটো এৰি থৈ গ'ল। সেইটোকে মায়া দেখুৱাবলৈ শিৱে কাণত ল'লে, সুদৰ্শন চক্ৰ মাৰি কাটি কাটি সেই হেনো যোনিখণ্ড পৰিলে বোলে হেৰিয়াত কামাখ্যাত। এতিয়া তাতে হেনো বসুমতীৰ যোনি হ'লে, তাৰ আগত বসুমতীৰ যোনি নাই। এই অন্ধবিশ্বাস। গতিকে এতিয়া এই কথাটো বুজি পালেনে, যে মোৰ দেহটো তোমালোকে সাজি দিছিলা, গতিকে মই এই দেহত নাথাকোঁ, মই নতুন দেহ লৈ শিৱক আৰাধনা কৰিম। কৰিলে নাই কোৱা? তেনেহ'লে আমি ভাবিব লাগে, এতিয়া সতীৰ সেই জ্ঞানটো ল'ব লাগে। পিতৃ মাতৃয়ে আমাক দেহটো সাজি দিছে, আমাৰ আত্মাৰ স্ৰষ্টা তেওঁলোক নহয়। এতিয়া এই আত্মাক মই মনে স্বৰ্গলৈও নিব পাৰোঁ, নৰকলৈও নিব পাৰোঁ। জনম মৰণ এই দুইটা মনেৰে আমি কৰি থাকিব পাৰোঁ। কৃষ্ণ হ'ব বা কৃষ্ণ মনে স্ৰজে জীৱৰ শৰীৰ গুণ কৰ্ম, মনে স্বৰ্গ মনে নৰক, মনে পাপ মনে পুণ্য। এতিয়া আমি মনটোক সদায় সাৱধান কৰি ৰাখিব লাগিব। 10টা ইন্দ্ৰিয় ভগৱন্তৰ কৰ্ম কৰে নে নিজৰ কৰ্ম কৰে কৰক, এটা ইন্দ্ৰিয় ভগৱন্তক দি দিয়ক, সেইটো হ'ল মনটো। মনটো ভগৱন্তক দি দিয়ক। আমি শইকীয়া বাপহঁতৰ পৰাই আমি জানিছোঁ ভকতি কৰিব লাগে। কাক? ভগৱন্তক। ভগৱন্তক ভকতি কৰোঁ বুলি যদি কৰোঁ, কাম একো নাহিব। সদায় জোৰ কৰি থাকিব লাগিব নহয়, হয়নে বাৰু? কিন্তু এটা আমি তৰিকা জানো নহয়। কি জানো? সমস্ত আই বাপৰ ডেকা কালত
এই অৱস্থাটো আছিলে কম বেছি পৰিমাণে দেই। এটি ল'ৰা এজনী ছোৱালীৰ লগত, এজনী ছোৱালী এটি ল'ৰাৰ লগত যেতিয়া সিহঁতৰ ভাল পোৱা আৰম্ভ হ'ল, কোনোবাই ক'ব লাগিব নেকি ল'ৰাটোক তই ভাল পোৱা ছোৱালীজনীক মনত পেলাবি আকৌ, ক'ব লাগে নেকি বাৰু? এনে বাৰু নেলাগে নহয়, আপোনা আপুনি হয়নে বাৰু? ছোৱালীকো ক'ব নালাগে, ল'ৰাকো ক'ব নালাগে হয়নে বাৰু? আপোনা আপুনি মনলৈ নাহেনে বাৰু? আহে। কেতিয়া কেতিয়া আহে? সমস্ত সময়তে, খাওঁতে পিন্ধোতে পৰোঁতে পিছলতে সকলোতে নাহেনে বাৰু? ঠিক তেনেকৈ আমি যদি ভগৱন্তলৈ মনত পেলাওঁ যে প্ৰভু তুমিয়ে খুৱাইছা, তুমিয়ে খুৱাইছা, তুমিয়ে জোৱাইছা, তুমিয়ে কৰাইছা, চব তুমিয়ে কৰাইছা, এইদৰে যদি আমি মনত ভাবোঁ, কৰ্ম লাগিলে আমি যিমানেই যিকোনো কৰোঁ, মনটো যদি তেওঁত লগাই থওঁ দিগদাৰ একো নাই হয়নে বাৰু? বাছ ঠিক তেনেকৈ ভালপোৱা ল'ৰাটিয়ে ভালপোৱা ছোৱালীটিলৈ যেনেকৈ মনত পেলাবলৈ কোনোবাই সোঁৱৰাই দিব নালাগে, আপোনা আপুনি মনত পৰিয়ে থাকে, তদ্ৰূপ 3 দিনমান যদি ফোন নকৰে তেতিয়া দিগদাৰ এটা নহ'বনে বাৰু? ডেইলিয়ে ফোন কৰিব লাগে, তেতিয়া আমি ডেইলি ফোন কৰোঁ হয়নে বাৰু? 2বাৰ ফোন কৰিব লাগিব ভাল পোৱাজনলৈ তথা ভক্তি কৰাজনলৈ, কোনজন ভগৱন্তলৈ 2বাৰ ফোন কৰিব লাগে। কেনেকৈ ফোন কৰিম? নাম লওঁ দুবেলি, পুৱা আৰু গধূলি হয়নে বাৰু? অ প্ৰভু কৃষ্ণ যাদৱ যদুনন্দন ফোন কৰিছোঁ হয়নে বাৰু? আকৌ ৰাতিপুৱা 2বাৰ ফোন কৰিলোঁ, যেনেকৈ ভাল পোৱা এজনলৈ বোলে ভাত পানী খালানে নাই, আকৌ গধূলা ফোন কৰিম বোলে গা শুলানে নাই হয়নে বাৰু? বাছ ঠিক তেনেকৈ ভগৱন্তক আমি ভাল পাওঁ, ভক্তি কৰোঁ, আমি তেওঁলৈও 2বাৰ ফোন কৰিম। তেতিয়া যদি কেনেবাকৈ 1 সপ্তাহমান ফোন নকৰাকৈ থাকে তেতিয়া নাম্বাৰ ডিলিট কৰিব আকৌ দেই। সেইকাৰণে 3 দিন যদি ভগৱন্তৰ গুণ নাম গোৱা নাযায়, বন্তি জ্বলোৱা নাযায়, তেতিয়া আকৌ গুৰুগৃহ নতুন কৰিব লাগে হয়নে বাৰু? বাছ নাম্বাৰ আকৌ ছেভ কৰিব লগা হৈ যায়। বাৰু যায় কি নহওক, আমি এতিয়া সময় ওপৰতো লক্ষ্য ৰাখিম। এতিয়া আমি আৰু 2টি পুটৰ পাছতেই ছেট পৰিব, তাতে আমি ৰাখিম। ৰাম যিটো মই সেহি ব্ৰহ্ম মানাহে নমনে, যিটো ব্ৰহ্ম সেহি মই জানা সৰ্বক্ষণে, হে ৰাম এতেকে গুচিবে শোক মোহ মহাৰত, পুহিলো তোমাত ইটো ব্যৱহাৰ পথ, হে ৰাম এতেকে নলাগে কহি আছো বিদ্যমান, অন্তকালে ভকতিমি লাইবে মহাজ্ঞান, হৰি ৰাম ৰাম, হে ৰাম এতেকে নলাগে কহি আছো বিদ্যমান, অন্তকালে ভকতিমি লাইবে মহাজ্ঞান, হৰি ৰাম ৰাম, জয় ৰাম জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ, ঔ হৰি ঔ ৰাম, কোটি কোটি ঘূৰয় পৰাধনী দে গুৰু